তো জগন্নাথ পুৰী ধামৰ লীলা আপোনালোকে বহুত শুনিছে আৰু যিমান শুনিলেও আপোনাৰ জগন্নাথৰ লীলা শেষো নাই অন্তও নাই ভগৱানৰ যেনেক অনন্ত তেওঁৰ লীলাও অনন্ত আৰু যিমান একেটা লীলাকেই যদি বাৰম্বাৰ শ্ৰৱণ কৰি থাকে তথাপি আমনিদায়ক নহয় আৰু আনন্দ লাগে গতিকে ভগৱানৰ লীলাৰ অন্তও নাই আৰু মহিমাও অনন্ত তো কিবা কাৰণত মোৰ আজি এতিয়া ওলাই মতে ভাবিলোঁ যে কি কৰা যায় আজি ভক্তসকলৰ মাজত বহুত দিনৰ মূৰত আহিছোঁ গীতা চৰ্চাটো হৈয়ে থাকে মোৰ অকণমান কেইদিনমান আগতে জগন্নাথৰ ৰথ হৈ গ'ল মই ভাবিলোঁ তো পুৰী যেনেকৈ ভগৱান অনন্ত লীলা অনন্ত অৱতাৰ এই আপোনাৰ জগন্নাথৰ বিগ্ৰহ ৰূপৰ এইটো এটা ভগৱানৰ অৱতাৰ আৰু এইটো অৱতাৰ ভগৱানে যে ভক্তসকলৰ লগত মানে ইমান লীলা কৰে ইমান আনন্দ দিয়ে আৰু সেই কথা শ্ৰৱণ কীৰ্তন কৰি কৰি ভক্তসকলৰ মাজত এতিয়া জগন্নাথ প্ৰেমটো অলপ তীব্ৰ গতিত বাঢ়িব আৰম্ভ কৰিছে কাৰোবাৰ ঘৰত যদি জগন্নাথ নাই ইমিডিয়েট আনি জগন্নাথ ঘৰ পহুচাই দিছে কেনেবাকৈ জগন্নাথে অলপ কৃপা কৰি দিয়ক এতিয়া মানে গোটেই বিশ্বত এতিয়া আমাৰ অসমতো বিভিন্ন স্থানত য'ত নেকি আগতে ৰথযাত্ৰা হোৱা নাছিল এতিয়া চবেই ৰথযাত্ৰা আৰম্ভ কৰিছে তাৰ একমাত্ৰ কাৰণ হ'ল যে আগতে এই জগন্নাথৰ যিমান মহাত্ম্য আছে জগন্নাথৰ লীলাবিলাক এইবিলাকৰ ইমান প্ৰচাৰ হোৱা নাছিলে যেতিয়া প্ৰভুপাদে এইটো আৰম্ভ কৰিলে আৰু প্ৰভুপাদৰ যিবিলাক শিষ্য তাৰপিছত তেওঁলোকে জগন্নাথৰ লীলা মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে জগন্নাথৰ লীলা শুনাৰ পিছত আৰু চবৰে এটা উৎসাহ যে জগন্নাথ ভক্তি আৰম্ভ কৰিব লাগে আৰু তেনেকৈ জগন্নাথৰ ধুনীয়া এতিয়া এই ইস্কনৰ দ্বাৰাই আটাইতকৈ বেছিকৈ প্ৰচাৰিত হৈছে জগন্নাথৰ ইস্কনৰ ভক্তসকলৰ দ্বাৰা আৰু আমাৰ ইউটিউবত চবতে অনবৰতে জগন্নাথৰ লীলা চলিয়ে থাকে হয় তেওঁ মাজে মাজে দি থাকে বঢ়িয়া খুব ভাল মই খুব ভাল পাইছোঁ আমাৰ বৃন্দা কি আছিলে কুমাৰী বৃন্দাই তেওঁ কণ্টিনিউৱাছ নিজৰ এটা প্ৰয়াস কৰি আছে মানুহৰ মাজত হেৰি কৰিবৰ কাৰণে মই বহুত এপ্ৰিচিয়েট কৰিছোঁ খুব ভাল কথা আৰু এনেকুৱা ধৰণৰ অকল তেওঁই নহয় সকলোৱে আমি প্ৰচাৰৰ কাৰণে আগ্ৰহী হ'ব লাগে আৰু নিজৰ যিখিনি কেপাচিটি আছে সেই অনুপাতে আমি প্ৰচাৰটো কেতিয়াও ৰখাব নালাগে আমি প্ৰচাৰ কৰিলে প্ৰভুপাদো সন্তুষ্ট হ'ব গুৰুসকলো সন্তুষ্ট হ'ব ভগৱানো সন্তুষ্ট হ'ব আমাৰ নিজৰো জীৱন সাৰ্থক হ'ব তো মইতো এইবিলাক জগন্নাথৰ লীলা ক'ৰবাৰ পৰা কোনোবা শ্ৰৱণ কৰি এইবিলাক আকৌ পুনৰ কোৱা হয় এইবোৰতো নিজে সৃষ্টি কৰা বস্তু নহয় তো এনেকুৱা ধৰণৰ কথা আছে ব্ৰহ্মাই এবাৰ তেওঁৰ সৃষ্টি কৰোঁতে তেওঁ এটা কথা ভাবিছিল যে মই এনেকুৱা এখন সৃষ্টি কৰিবলগীয়া হৈছে যি সৃষ্টিখনত মানে আমি য'ত আছোঁ এইখন সৃষ্টি ব্ৰহ্মাই কৰিছিলোঁ এই সৃষ্টিখনত খালী দুখ যান্ত্ৰণাই আছে কষ্ট তো ব্ৰহ্মাই ভাবিছে মই অকল খালী এইখনকে সৃষ্টি কৰিবলগীয়া হয় তো ইয়াত কি উপায় আছে মানে ইয়াত মানে আৰু কিবা উপায় আছে নেকি যদি প্ৰভুৱে আহি পেলাই জগতত অকণমান দৰ্শন দিয়ে তো জীৱবিলাক উদ্ধাৰ হ'ব তাৰ বাহিৰে জগতৰ জীৱবিলাক উদ্ধাৰৰ কোনো আৰু বেলেগ পথ নাই তো ব্ৰহ্মাই তেনেকৈ ধৰণে তপস্যা কৰি প্ৰভুক সন্তুষ্ট কৰিলে ভগৱানক ভগৱান আহি পেলাই ব্ৰহ্মাক দৰ্শন দি সুধিলে কিহৰ কাৰণে তপস্যা কৰিছে ভগৱানটো চব জানেই তেতিয়া ব্ৰহ্মাই ক'লে যে প্ৰভু আপুনি যদি জগতত এবাৰ দৰ্শন দিয়ে আপোনাৰ এনেকুৱা দিব্য দৰ্শনৰ মাধ্যমেদি ভক্তবিলাক আকৰ্ষিত হ'ব আপোনাৰ প্ৰতি অনুপ্ৰাণিত হ'ব আৰু তেতিয়াই ভক্তবিলাকৰ এই জগতৰ ইমান দুখ কষ্টৰ পৰা মুক্তি আৰু বেলেগ তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত বা অন্য কোনো কথাৰে এইটো সম্ভৱ নহয় ভগৱানে তেতিয়া তেওঁৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ তেওঁ ক'লে ঠিক আছে মই দৰ্শন দিম আৰু সকলোকে বৈকুণ্ঠলৈ যোৱাৰ ব্যৱস্থা কৰিম তেতিয়া গোটেই ব্ৰহ্মাণ্ডত সকলোৱে ভাল পালে জীৱবিলাকেও ভাল পালে কিন্তু যমৰাজাই ভাল নাপালে
যমৰাজাই ভাবিলে যে যদি চব বৈকুণ্ঠ গুচি যায় তেতিয়াহ'লে মোৰ কি কাম আছে। তো যমৰাজাৰ কাম হ'ল যে যোনে যেনেকুৱা কৰ্ম কৰিছে সেই অনুপাতে তেওঁক কৰ্মফল দিব লাগিব। তেওঁ বিচাৰা লৈ আছে, বিচাৰ কৰিব, বিচাৰ কৰি কোনোবাই বেয়া কাম কৰিছে তেওঁকতো ডেফিনেটলি সংশোধনৰ কাৰণে তেওঁক ক'ৰবাত পঠাব লাগিব নিম্ন মানদণ্ডৰ কোনোবা ঠাইলৈ। কোনোবাই ভাল কাম কৰিছে তেওঁক অকণমান স্বৰ্গলৈ পঠাব লাগিব। এই সমস্ত বিচাৰ তেওঁ বিচাৰালৈ হয়। গতিকে মই এতিয়া যদি গোটেইবোৰ ভগৱানে দৰ্শন দিলে চব বৈকুণ্ঠলৈ গুচি যায় ধাম ধুম, মোৰ চাকৰিয়ে খতম দেখোন, মোৰ অফিচে বন্ধ হৈ যাব। সেইকাৰণে যমে আকৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, প্ৰভু আপুনি লক্ষ্মীনাৰায়ণক পূজা কৰিলে, স্তুতি মিনতি কৰিলে, লক্ষ্মীনাৰায়ণ সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ বুলিলে বোলে কিহৰ কাৰণেনো ইমান কষ্ট কৰিবলগীয়া হৈছে, কি আপোনাক লাগিছিল। তাৰপিছত যমে কৈছে, প্ৰভু আপুনি এনেকুৱা যিখিনি গম পাইছোঁ ব্ৰহ্মাক আশীৰ্বাদ কৰিছে, আপুনি এনেকৈ নাই আপুনি দৰ্শন দি সকলোকে এই জগতৰ পৰা মুক্তি কৰিব, ডাইৰেক্ট বৈকুণ্ঠ, আৰু মানে ৰাস্তাত মানে হেৰি নাই আৰু বাধা বিঘিনি নাই আৰু। তেতিয়া কৈছে এনেকৈ হ'লেতো গোটেই সৃষ্টিখন আপুনি কৰিছে, মোক আপুনি ঠাই দিছে মোৰ যিখিনি কাম এইখিনি কৰিবৰ কাৰণে। তেতিয়া লক্ষ্মী মাতাই হেনো ক'লে আচলতে যে সেই ঠাইখন অকল এখনে ঠাই যিখন নেকি পুৰী ধাম, তাৰ পৰাহে ডাইৰেক্ট যাব বৈকুণ্ঠ, আৰু বাকী যিমান ব্ৰহ্মাণ্ডৰ ঠাই আছে সেইখিনি চব তোমাৰেই ঠাই। গতিকে বাকী চব তোমাৰ কাম কাজ চলি থাকিব। তো এই গোটেই কাহিনীটোৰ পৰা বুজা যায় যে একচুৱেলি পুৰী ধামখনৰ মাহাত্ম্যটো তাত ওলাই পৰিছে। পুৰী কোনোবা যায় ভগৱানক প্ৰাৰ্থনা কৰিছে, বা পুৰী ধামত কোনোবা থাকিছে ভক্তি কৰিছে, ভজনা কৰিছে, তেওঁলোকৰ ৰাস্তা মুকলি হৈ গৈছে। তো পুৰী ধামৰ মাহাত্ম্য এনেকৈ বিভিন্ন কাহিনীৰ মাধ্যমেদি অনুভৱ কৰিব পাৰি। তো ইমানখিনিলৈকে কোৱা আছে পুৰী ধাম যি যায় তাৰ বৈকুণ্ঠ প্ৰাপ্তিৰ ৰাস্তা দুৱাৰ খুলি যায় ভগৱানক যি দৰ্শন কৰে তাত। আৰু ইমানখিনিলৈকে মানে এনেকুৱা ধৰণে কোৱা আছে যে কোনোবাই যদি পুৰী ধামলৈ গৈও নাপায় কিবা কাৰণত, ৰাস্তাত তেওঁৰ মৃত্যু হৈ গ'ল বোলে, সিমানখিনি কৰিলেও যথেষ্ট, তাতো ভগৱান সন্তুষ্ট। তেতিয়াও ভগৱানে তেওঁ এনেকৈ আশীৰ্বাদ কৰিব যে তেওঁৰ ৰাস্তা খুলি যাব বৈকুণ্ঠ যোৱা। মানে ইমান মহত্বপূৰ্ণ ঠাই এখন পুৰী ধাম। গতিকে এই গোটেইখিনি বস্তু এই কথাৰ পৰাই বুজা যায়। বহুত ইণ্টাৰেষ্টিং। তাৰপিছতে এনেকুৱা কাহিনী আছে য'ত পুৰী ধামৰ তাতে বহুত দেৱ দেৱতাবিলাক আছে য'ত ভগৱান স্বয়ং বিৰাজ কৰে। ভগৱান অকলে কেতিয়াও নাথাকে, তেওঁৰ সেৱক হিচাপে সকলো দেৱ দেৱতাৰ লগত থাকে। আপোনালোক পুৰী গৈছে, সকলোৱে গৈছে বোধ হয়, পুৰীত দেখিব চব দেৱ দেৱীবিলাক পুৰা হেৰিত পুৰা পুৰী ধামত দেৱ দেৱতাবিলাক বিৰাজ কৰি আছে। আৰু দেৱ দেৱতাবিলাক তাত খাই শুই থাকিবলৈ নহয়, ভগৱানৰ সেৱাত নিযুক্ত হৈ থাকে। বিভিন্নজনৰ দেৱ দেৱতাৰ পুৰী ধামত বিভিন্ন সেৱা আছে আৰু সেই সেৱাত নিযুক্ত হৈ থাকে। বহুত ইণ্টাৰেষ্টিং। তো এনেকুৱা ধৰণৰ তাতে দেৱ দেৱতাবিলাকৰ লগতো বহুত লীলা হৈছে। এবাৰ এটা তাতে কপালমোচন মহাদেৱ, তাতে অষ্ট মহাবীৰ হনুমানৰ 8টামান মন্দিৰ আছে, আৰু তেনেকৈ ধৰণে দেৱীসকল আছে, আৰু শম্ভু 11জন নে 12জন, শম্ভু নে 8জন ভগৱান শিৱৰ তাত গোটেই মন্দিৰবিলাক আছে। তেওঁলোকৰ তাত গোটেই অৱস্থান কৰি আছে তেওঁলোকে, আৰু বেলেগ বেলেগ দায়িত্বত থাকে। এজন হনুমানৰ তাত হেৰি আছে, তেওঁক মই কপালমোচন মহাদেৱৰ কথাটোকে কৈ লওঁ। কপালমোচন মহাদেৱৰ ক্ষেত্ৰতো আমি পুৰী ধামৰ যিটো মহত্ব সেইটো দেখিবলৈ পোৱা যায়। মহাদেৱে ব্ৰহ্মাৰ এবাৰ 5টা মাথা দেখিলে।
ব্ৰহ্মাৰ 4টা মাথা থাকে, 5টা মাথা দেখিলে মহাদেৱে ভাবিছে যে ব্ৰহ্মাৰ আকৌ 5টা মাথা কেনেকৈ হ'ল, ব্ৰহ্মাৰ 4টাহে মাথা। তাৰপিছত সেইকাৰণে মহাদেৱে ব্ৰহ্মাৰ এটা মাথা এনেকৈ গুচাই আনিলে হাতেদি, 4টা কৰিলে, কিন্তু গুচাইটো আনিলে, কিন্তু মহাদেৱৰ হাতৰ পৰা সেই মাথাটো ব্ৰহ্মাৰ মাথাটো এৰি নোযোৱা হ'ল। এইটো এটা ব্ৰহ্মাটো ব্ৰাহ্মণ হয় ন, এইটো ব্ৰহ্ম হৈ তাৰ পাপৰ নিচিনা এটা মানে ডাঙৰ হেৰিটা লাগি গ'ল তেওঁৰ। গতিকে যেনেকৈ পৰশুৰামৰ হাতৰ পৰা কুঠাৰ এখন এৰি যোৱা নাছিলে মাকক ৰেণুকাত যেতিয়া ডিঙি কাটি দিছিলে, তাৰপিছত কেনেকৈ এৰিলে আপোনালোক গৈছে নাই পৰশুৰাম কুণ্ড? পৰশুৰাম কুণ্ড যেতিয়া স্নান কৰিলে তেতিয়া হাতৰ পৰা, তাৰমানে পৰশুৰাম কুণ্ডৰ মাহাত্ম্যটো আজি কিয় ইমান মানুহ হাজাৰ হাজাৰ তাত মানুহ যায়, যে তাত ইমান ডাঙৰ পাপো খণ্ডন হৈ যায়। আৰু আমি কৰা সৰু সুৰা পাপবিলাকতো এনেই তালৈ পৰশুৰামৰ নাম ল'লেই খণ্ডন হৈ যাব লাগে হিচাপ। তো সেই একেই ঘটনা ঘটিলে। এতিয়া মহাদেৱৰ হাতৰ পৰা সেই মাথাটো এৰাই নাযায়। তেওঁ কিমান তীৰ্থ বহিলে, কি কৰিলে কি নাই, এৰাই যোৱা নাই হাতৰ পৰা। কোনোবা কিবা প্ৰকাৰৰ তেওঁ মহাদেৱ এবাৰ সেই পুৰী ধামৰ ওপৰেদি গৈ আছিলে, এনে ওপৰেদি পাৰ হৈ যাওঁতে হঠাৎ হাতৰ পৰা মাথাটো এৰি পেলাই তলত পৰিব। তেতিয়া মহাদেৱে ভাবিছে, বাপৰে, গোটেই ব্ৰহ্মাণ্ডৰ তীৰ্থবিলাকতকৈও পবিত্ৰ ঠাই এখন হ'ব লাগিব, য'ত নেকি তাৰ বতাহ বায়ু পবিত্ৰ, হাৱা লাগিয়ে মোৰ গোটেই মানে পাপ নষ্ট হৈ গ'ল বা সেইখিনি। আৰু তাৰ ফলস্বৰূপে তেতিয়া তেওঁ তাত নামে, য'ত মহাদেৱ নামে তাতে এতিয়া কপালমোচন মহাদেৱৰ নামত এটা মানে মন্দিৰ এটা হয়। তেনেকুৱা ধৰণৰ বেৰী হনুমান বুলি এজন আছে, বেৰী হনুমানৰ মন্দিৰ আছে, আৰু বহুত হেৰি আছে, লীলা আছে তাত। বেৰী হনুমানৰ কাহিনীটো এনেই আৰু মহাৰাজবিলাকে গৈ থাকে। এবাৰ হনুমানক সাগৰৰ পানী যেতিয়া কি বুলি কয় বাঢ়ি যায়, কমি যায়, এইটো কি জোৱাৰ ভাটা। কেতিয়াবা আগৰ দিনত কি হৈছিলে, পুৰীৰ ভিতৰত সাগৰ পানী সোমাই যায়, ভক্তবিলাকৰ বহুত প্ৰব্লেম হয়। জগন্নাথে ভাবিলে যে এইটো মানে ইমান ভক্তবিলাক অসুবিধা হৈছে, পানীটো সোমোৱাটো বাধা দিব লাগে। হনুমানক দায়িত্ব দিলে, বোলে হনুমান তুমি একদম পানী সোমাব নিদিবা দেই, এইফালে একদম বোলে সাগৰ সমুদ্ৰ দেৱতাক বোলে হেৰি কৰি দিবা যাতে পুৰীত পানী নোসোমায়। তাৰপিছত কি হ'ল, হনুমানক যেতিয়া দায়িত্ব দিলে, স্বয়ং ভগৱানে দিছে, তেতিয়া বহুত দিন তেনেকৈ ধুনীয়াকৈ আছে, এটা পানী নোসোমোৱা হ'ল আৰু পুৰীত। ভক্তবিলাকে ধুনীয়াকৈ আনন্দ উৎসৱ জীৱন যাপন কৰি আছে। তো হঠাৎ কোনোবাই এবছৰ হওঁকৈ পানী সোমাই গ'ল। তাৰপিছত বোলে, আৰে আমি এজনক দায়িত্ব দিয়া আছিলোঁ নহয়, তেওঁ নিশ্চয় কিবা গাফিলতি কৰিছে ডিউটিত, নহ'লে পানী কেনেকৈ সোমালে ইয়াত। তাৰপিছতে এতিয়া হনুমানক বিচাৰ খুচালে, তেতিয়া খবৰ কৰা কৰিছে। তাৰপিছত হনুমান তেতিয়া গ'ল হনুমানৰ ওচৰত বিচাৰি, এইটো নাই, নিজৰ ডিউটিত নাই ক'লৈ গ'ল বোলে, সেইবিলাক কিবা হনুমান জয়ন্তী কিবা আছিল হ'বলা, ক'ৰবাত মন্দিৰত লাডু খাবলৈ গ'লে, মানে ক'ৰবাত গ'ল আৰু। তেতিয়া জগন্নাথে ক'লে, বোলে এনেকৈ নহ'ব, ইয়াক ডিউটি মানে একদম পকা ডিউটি লগাব লাগিব, ইয়াক কঁকালত ভৰিত ক'ৰবাত শিকলি দি বান্ধি থৈ দিয়া, তেতিয়াই ডিউটি ঠিকমতে থাকিব। তেতিয়া তেওঁ শিকলি দি বান্ধিলে দি হনুমানক, সেইটো বেৰী হনুমান নামে তাতে মন্দিৰ এটাই আছে এতিয়া, বেৰী হনুমান। চ' এনেকুৱা ধৰণৰ লক্ষ্মী মাতাৰ এটা লীলা আছে। তাতে আপোনালোকে হেৰিটো জানে চাগে ন, বিমলা মাতাৰ মন্দিৰৰ কাহিনীটো জানে? আপোনালোকেতো বাৰু জানে, কোনোবাই বিমলা মন্দিৰ আছে পিছফালে, জগন্নাথৰ পিছফালে। বিমলা মাতা কোন হয়নো? পঢ়িলে জানে, তাতে বহুত কাহিনী আছে। পুৰীলৈ গ'ল, এইবাৰ পুৰী পৰিক্ৰমা আছে, পৰিক্ৰমা নৱেম্বৰ মাহত। মই পৰিক্ৰমাত থাকিম, কোনোবা যদি যায় আপোনালোকে ইচ্ছা কৰিলে ওলাব আৰু অলপ প্ৰচাৰো কৰিব। আৰু মানে পুৰী পৰিক্ৰমা যিটো আমাৰ হেৰি আছে, এটা অৰ্গেনাইজেশ্যন আছে, তাৰ লগত মোকো তেওঁলোকে ধৰি ৰাখিছে, বোলে আপুনি অলপ মানুহ চানুহ গোটাব, আমাক আনিব, মানুহবোৰৰ অকণমান হেৰি হ'ব, আমাৰ অৰ্গেনাইজেশ্যন ধুনীয়া হ'ব। পুৰীত একদম একেলগত 10-12 হাজাৰ মানুহ পৰিক্ৰমা কৰে। আৰু মই এতিয়া কম, এদিনৰ পৰিক্ৰমা মাত্ৰ কেইঘণ্টামান, আৰু সেই 2-3 দিনৰ প্ৰগ্ৰাম খুব ধুনীয়া লাগে। একদম সাগৰৰ পাৰত বালিৰ ওপৰত ধুনীয়া ফাংচন হয় সন্ধিয়া। তাৰপিছত নৱেম্বৰ মাহত খুব গৰমো নহয়, খুব ঠাণ্ডা নহয়, পৰিৱেশটো ভাল। আৰু পৰিক্ৰমাত খুব ভাল লাগে, একেৰাহে ইমান মানুহ একদম কীৰ্তন কৰি যায়, আৰু চব ইস্কনৰ ভক্ত, বাহিৰৰ মানুহ খুব কমেই আছে, একদম পূৰা ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহে। তাত বেলেগ বেলেগ ভাগো আছে, যেনেকৈ মায়াপুৰ চায়াপুৰবিলাকত পৰিক্ৰমা যিটো ভাগ থাকে,
ইংলিছবিলাকৰ বেলেগ, হিন্দীবিলাকৰ বেলেগ, বেংগলীবিলাকৰ বেলেগ, আকৌ উৰিয়াবিলাকৰ বেলেগ, তেনেকৈ বহুত গ্ৰুপৰ তাত ভাগ ভাগ আছে। থকা ব্যৱস্থাটো তেওঁলোকে কৰি দিয়ে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এটা ফিজ দি দিলে থকা আৰু খোৱা আপোনাৰ যোৱাৰ লগে লগে দি দিব, সুন্দৰ ঠিকে আছে। যেনেকুৱা ধৰণৰ তেওঁলোকে হেৰি লয় তেনেকৈ ধৰণৰ সুবিধাও দিয়ে আৰু খোৱাৰ খুব ধুনীয়া ফেচিলিটি। তেনেকৈ 2-3 দিনৰ প্ৰগ্ৰাম তেওঁলোকে অনুষ্ঠানটো কৰি দিয়ে। তো এতিয়া তাতে বিমলা মাতাৰ আপোনালোকে গ'লে দেখিব, তাত মই এইকাৰণে কৈছোঁ যে তাতে যাব লাগে। বিমলা মাতা মন্দিৰটো আছে যে তাতে কি হ'ল, একচুৱেলি এটা সময়ত এই দেখা গ'ল নাৰদ মুনিয়ে ক'ৰবাত ভগৱান বিষ্ণুৰ প্ৰসাদ খাই খুব নৃত্য কৰিছে, খুব আনন্দ, খুব নৃত্য কৰিছে। মানে প্ৰসাদত ইমান আনন্দ আছে, প্ৰসাদ যি ডেইলি খাব, তাৰ জীৱনত আজি নহয় কালি তাৰ মনৰ ভিতৰত অট'মেটিক দুখবিলাক দুৰ্গতিবিলাক দূৰ হ'ব আৰু আনন্দবিলাক আহিব। তো এনেকৈ যেতিয়া কথা হয় তেতিয়া তেওঁৰ মুখত মিচিকিয়া মিচিকিয়া হাঁহি দেখা যায়, যিবিলাক আমাৰ আনন্দ থাকে। যিবিলাক মানুহ বহুত দুখ যান্ত্ৰণাৰ ভিতৰত থাকে, প্ৰসাদ গ্ৰহণ নকৰে, তেওঁলোকে যিমান মানুহ চাব আপোনালোকে। সিদিনা ক'ত বহি আছিলোঁ, আমাৰ বিভিন্ন ধৰণৰ সংস্থাবিলাকৰ গুৰুবিলাকৰ অনুষ্ঠান কৰিছিলে, গুৰু পূৰ্ণিমা আছিলে। তো দুৰ্ভাগ্যক্ৰমে মোকো গুৰু বুলি ভাবি তেওঁলোকে মাতি নিলে, যদিও মই গুৰু নহয়। তাৰপিছত মাতি নিলে, মই গৈ তাত বহিলোঁ। তাৰপিছত বহুতৰ নাপায় ক'বলৈ যে মোকো চাইছোঁ, মুখত কোনো হাঁহি নাই, ফূৰ্তি নাই, আনন্দ নাই, মুখত উজ্জ্বলতা নাই, একদম যেন বহুত দুখ যান্ত্ৰণাত আছে। আচলতে প্ৰসাদ ভোজী মানুহ যি হৰিনাম কৰে তেওঁলোকেহে একচুৱেলি ৰথযাত্ৰাটো ৰাস্তাত সকলোৱে সন্মুখতো নাচিব পাৰে বা মন্দিৰতো নাচিব পাৰে, কীৰ্তন কৰিব পাৰে, 2খন হাত ওপৰলৈ উঠাই পিনি জাপ মাৰিব পাৰে। তো যিসকল প্ৰসাদ ভোজী, যিসকল তেওঁলোকৰ কাৰণে এইটো পচিবল হয়, তাৰ বাহিৰে কাৰো কাৰণে পচিবল নহয়। মদ খাই কোনোবাই ডান্স কৰিলে অকণমান এনেকৈ সেইটো বেলেগ কথা, এইটো পাগলামি কৰি ডান্স কৰাটো বেলেগ কথা। কিন্তু এই নৃত্য আপুনি ক'তো জগত নাপাব, বেলেগত ক'তো নাপায় আপুনি। গতিকে প্ৰসাদ ভোজৰ কথা আছে ইয়াত। নাৰদ মুনিয়ে প্ৰসাদ খাই ব্ৰহ্ম ডান্স কৰিছে, একদম বহুত মজা লাগিছে, কিমান আনন্দ। আজি ইমান দিনৰ পিছত প্ৰভুৰ প্ৰসাদ অকমান পালোঁ। শিৱ আহিলে এইফালে আহি পেলাই সুধিছে, বোলে কি হ'ল কথা নাৰদ, বুলি ইমান ডান্স মাৰিছে, আজি ঘটনা কি? বোলে প্ৰভু আজি আমি পালোঁ নহয় প্ৰসাদ, বহুত দিনৰ পিছত পালোঁ। বোলে কি প্ৰসাদ পালোঁ? বুলি এনেকৈ প্ৰসাদ অকণ পাইছে নহয়, হয় নি? প্ৰভুৰ প্ৰসাদ মোক দি দিলা যে, তুমি খাই দিলা। এই অকণমানে পাইছিলোঁ, ক'তনো দিব আৰু, ভাগ কৰিবলৈ টাইমো নাই, আপুনি ওচৰতো নাই, কোনো দেখাও নাই, খাই দিলোঁ। কেতিয়া খাইছে? এই মাত্ৰ খাইছোঁ। বোলে ক'ত? তোমাৰ হাতত? বোলে না, হাত ধোৱাই নাই। বোলে হাতত চাওঁ অকণমান লাগি আছে নেকি ক'ৰবাত, তাকে অকণমান গ্ৰহণ কৰোঁ। প্ৰসাদেই আৰু, হয় নাই? আমাৰ ভক্তবিলাকেও কেতিয়াবা অকণমান মাইকৰ কিবা হেৰি পৰা প্ৰসাদ আনিব, তাকে অকণমান চবকে চিঙি দিব, আৰু সকলোৱে শ্ৰদ্ধা ভক্তিয়ে প্ৰসাদ বুলি গ্ৰহণ কৰে, হয়নে? তো প্ৰসাদৰ একচুৱেলি মহাত্মটো তেনেকুৱাই হয়, তেনেকুৱাই হ'বই লাগে আচলতে। পেট ভৰ এগাল খালে প্ৰসাদ খালে এনেকুৱা নহয়। তো যিয়ে নহওক, তো প্ৰসাদটো ভগৱানৰ, কোনোবাই কয় প্ৰভু প্ৰসাদ, প্ৰভু সাক্ষাৎ হেনো দৰ্শন। প্ৰসাদ কোনোবাই মিলাই থাকে আৰু। তাৰপিছতে কি হ'ল, তেতিয়া শিৱই ক'লে, চাওঁ তোমাৰ হাতত ক'ৰবাত লাগি আছে নি? এই নখৰ কোণাত অকণমান পাইছিলি, এই চাওঁ ইয়াত অকণমান দিয়া। তাৰপিছত শিৱই সেইখিনি গ্ৰহণ কৰিলে। গ্ৰহণ কৰি শিৱ একদম পূৰা ট্ৰেন্সেণ্ডেণ্টেলিষ্টত আহি গ'ল। আহি তেওঁ আনন্দ লাগি গ'ল, একদম মনত তীব্ৰ আনন্দ। পূৰা তেওঁ দুইজনে ডান্স কৰিবলৈ আৰম্ভ কৰিলে, পূৰা কীৰ্তন কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতে তেতিয়া আহি পালে তাত পাৰ্বতী আহি পেলাই দেখিলে, বোলে আৰে আমাৰ এইকেইজন দেখোন মহাপুৰুষ দুইজন তামাম ডান্স কৰি আছে, ঘটনা কি? বোলে প্ৰভুসকল কি কাৰণ, আজি ঘটনা কি? আজিতো এনেকুৱাতো দেখা নাই আপোনালোক দুইজনে ইমান বোলে আনন্দ, ইমান ফূৰ্তি উল্লাস, কিহৰ কাৰণে? কৈছে এই মাতা বোলে নক'বা বোলে, আজি অকণমান এনেকুৱা হ'ল। বোলে মই অকণমানহে পালোঁ এনেকৈ দেই, মই অকণমান খালোঁ, কিন্তু সঁচাকৈ প্ৰভু প্ৰসাদ ইমান দিনৰ পিছত পালোঁ যে, মানে কিবা একদম আনন্দত মানে হেৰি হৈ গৈছোঁ আৰু। বোলে আপোনালোকে সকলো প্ৰসাদ পালে, মোক বোলে, আমাক বোলে নাৰীবিলাকক বোলে সদায় আপোনালোকে বোলে এনেকেই আৰু বোলে হেৰি কৰিব মানে, আমাকতো নিদিয়েই, দুখ কৰিলে। তেতিয়া মানে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে পাৰ্বতী দেৱীয়ে, যে একচুৱেলি কেলৈ এনেকুৱা হয়, তাৰমানে আমি প্ৰসাদ নাপাওঁ আপোনাৰ। তেতিয়া ভগৱানে তেওঁক কয় যে, তুমি চিন্তা নকৰিবা, তুমি যদি মোৰ প্ৰসাদৰ প্ৰতি ইমান ইচ্ছা, ইমান আগ্ৰহ, তেতিয়াতো মই বোলে জগন্নাথ হৈ বোলে যেতিয়া জগতত আহিম, তুমি মোৰ লগতে থাকিবা বিমলা দেৱী হৈ, আৰু মোৰ যিমান জগন্নাথৰ ভোগ লাগিব সকলোবিলাক প্ৰসাদ প্ৰথম তোমাৰ ওচৰলৈ যাব, তুমিয়ে গ্ৰহণ কৰিবা। ভগৱানে তেনেকৈ আশীৰ্বাদ কৰে। সেইকাৰণে বিমলা দেৱীৰ মন্দিৰ পিছফালে আছে জগন্নাথৰ মন্দিৰৰ লগত, তাতে এনেকৈ ধৰণে ভগৱান তাত যিমান দিনটোত ভোগ লাগে, ভগৱানৰ হাত নুশুকায়, তেনেকৈ বিমলা দেৱীৰ ওচৰত লৈ যোৱা হৈ গ'ল, প্ৰসাদ তেওঁক দিয়া হয় ভগৱান।
লক্ষ্মী মাতা এনেকুৱা কাহিনী এটা আছে, আচলতে মোৰ সময় কম, তো অকণমান হেৰিয়ে কৰি আনো, সেইখিনি দীঘলীয়া নকৰোঁ। তো একচুৱেলি জগন্নাথৰ বিগ্ৰহ আচলতে এইবিলাকতো চৰ্চা হৈয়ে থাকে, ভগৱানৰ বিগ্ৰহটো কেনেকুৱা ৰূপ ল'লে সেইটো এটা কাহিনী আছে। মই অকণমান খালি দুটামান জগন্নাথৰ লীলা ভক্তৰ লগত সেই দুটামান কৈ দিওঁ, আৰু মই সোনকালে সামৰি পেলাই সোনকালে যাবগৈ লাগিব। তো জগন্নাথৰ এনেকৈ বিগ্ৰহ তাত প্ৰতিষ্ঠা হ'ল তাহানিৰ দিনত ইন্দ্ৰদম্ন মহাৰাজৰ মাধ্যমেদি বিশ্ববসু, বিদ্যাপতি, আপোনালোকে কাহিনী শুনিছে জানেনে? কোনে কোনে জানে? তেওঁলোকেতো জানেই বাৰু, জানে জগন্নাথৰ ৰূপটো কেনেকৈ আহিলে? এই জগন্নাথৰ ৰূপ ক'লা বগা কেলে এনেকুৱা ৰূপ জানে কোনোবাই? জানে আপোনালোকে? জানে ৰূপটো? নাই শুনা নাই আজিলৈ? নাই কোৱা নেকি? এইটো জানে আপোনালোকে? মানে ঠিক আছে, সেইটোকে শুনাই দিওঁ। তো এসময়ত সেইটো সত্যযুগৰ কথা, ব্ৰহ্মাৰ দ্বিতীয় প্ৰাৰ্থৰ হেৰি নেকি, কি হ'ল ইন্দ্ৰদম্ন মহাৰাজ ভগৱানৰ আগৰ যিটো কাহিনীটোত অলপ খাপ খাই আছে কথাটো। ব্ৰহ্মা আৰু আমাৰ হেৰি কথা যিটো ক'লোঁ, সেইটো সময়ত ভগৱানে এটা কথা কৈছিলে যে ব্ৰহ্মাই বিচাৰিছে মই দৰ্শন দিব লাগে, আৰু যমৰাজে বিচাৰিছে মই দৰ্শন দিব নালাগে। তো ভগৱানে তেতিয়া এনেকুৱা কথা কৈছিলে যে ঠিক আছে মই দৰ্শন এতিয়া নিদিওঁ, কিন্তু এটা সময় আহিব যেতিয়া মোৰ এজন ডাঙৰ ভক্ত আহিব এই পৃথিৱীলৈ, ৰজা হৈ আহিব ইন্দ্ৰদম্ন মহাৰাজ, তেতিয়াতো মই দৰ্শন দিব লাগিব, কাৰণ তেওঁ দৰ্শন চাবৰ কাৰণে মোক বহুত আগ্ৰহ কৰিব। তো পাছত এইটো ঘটনা ঘটে যে ইন্দ্ৰদম্ন মহাৰাজে যেতিয়া এইখন জগতৰ ৰজা হয়, তেতিয়া তেওঁ মানে বহুত ডাঙৰ ভক্ত, ভগৱানৰ দৰ্শন কৰাৰ কাৰণে বহুত ইচ্ছা তেওঁৰ। তো সেইখিনি সময়তে কি হয়, ক'ৰবাৰ পৰা এজন ব্ৰাহ্মণ আহে, তীৰ্থযাত্ৰী আহি পেলাই কয় যে মহাৰাজৰ দৰবাৰত কৈ দিয়ে যে এনেকৈ গম পায় মহাৰাজে কৈ দিলে যে একচুৱেলি ভগৱানৰ অৱতাৰ হৈছে, ভগৱানৰ বিগ্ৰহ, ভগৱানৰ দৰ্শন হৈছে ক'ৰবাত নীলমাধৱ ৰূপত। তো এতিয়া ক'ত নীলমাধৱ? নীলাদ্ৰি পৰ্বতত। তো এতিয়া সেই ব্যক্তিজনে জাষ্ট সিমানখিনি ক'লে, ইনফৰ্মেশ্যনটো দি দিলে, যিহেতু ইন্দ্ৰদম্ন মহাৰাজ বহুত ডাঙৰ ভক্ত, তেওঁ ইনফৰ্মেশ্যন দি দিলে যে ভগৱানৰ দৰ্শন হৈছে। তেতিয়া ইন্দ্ৰদম্ন মহাৰাজে ভাবিলে তেওঁ তাৰ পৰা নাইকিয়া হৈ গ'ল ব্যক্তিজন, তীৰ্থযাত্ৰীজন। তেতিয়া ইন্দ্ৰদম্ন মহাৰাজে ক'লে ক'ত হ'ব পাৰে এইটো? ইন্দ্ৰদম্ন তেওঁতো মহাৰাজ হয়, গতিকে তেওঁ কি কৰিলে, তেওঁৰ যিমান পালি পহৰী আছে, যিমান তেওঁলোকৰ ব্ৰাহ্মণসকল আছে, পুৰোহিতসকল আছে, সকলোকে বেলেগ বেলেগ দিশত পঠাই দিলে। উত্তৰ পূব, পশ্চিম, দক্ষিণ, একদম চৌদিশে পঠাই দিলে, তোমালোকে এনকুৱাৰী কৰা মানে ভগৱানক ক'ত মানে আৱিৰ্ভাৱ হৈছে। তো তেওঁলোকে সকলোবিলাক বিভিন্ন দিশত গ'ল, আৰু বহুত দিনলৈকে তেওঁলোকে ঘূৰি ফুৰি বহুতখিনি ঘূৰি আহিলে। ঘূৰি আহি পেলাই মহাৰাজক এটাই উত্তৰ দিলে যে আমি ক'তো মানে অনুসন্ধান পোৱা নাই, ক'তো পোৱা নাই। তো মহাৰাজো অকণমান চিন্তিত হ'ল যে কোনোৱে যদি বিচাৰি পোৱা নাই, চব নেগেটিভ ৰিজাল্ট আহিছে, ইমান মানুহ পঠালোঁ, তো ক'ত তেতিয়াহ'লে ভগৱানৰ দৰ্শন পাম তাৰমানে। কিন্তু তেওঁৰ এজন যিজন মেইন পুৰোহিত আছিলে বিদ্যাপতি নামৰ, তেওঁ কিন্তু ঘূৰি অহা নাছিলে, বহুত দিন হৈ গ'ল তেওঁ ঘূৰি অহা নাই। তো তেওঁ মানে বিদ্যাপতি এনেকৈ গৈ 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 বহুত দূৰত এখন বহুত মানে তেওঁ বেলেগ ৰাজ্যত এখন গাঁৱত গুচি গ'ল, যিখন গাঁৱত চবৰ জাতিৰ মানুহে বাস কৰিছিলে। চবৰ জাতিৰ মানুহখিনি মানে অলপ নিম্ন শ্ৰেণীৰ মানুহ। তো চবৰ মানুহখিনিয়ে তাত বাস কৰিছিলে। তাত গৈ পেলাই তেওঁতো নাজানে কোন কি গাঁৱত দেখিছে। তাৰপিছত তেওঁ ভোকে পিয়াহে তেওঁৰ অৱস্থা বেয়া, বিদ্যাপতি। তেওঁ ইমান ভোকত পিয়াহত তেওঁ এনেকৈ ধৰণে গৈ 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 তাত গাঁৱত পালে। গাঁৱতে এঘৰ মানুহত তেওঁ ঘৰখন দেখিলে, ঘৰ দেখি পেলাই ভাবিলে যে নাই, মই মানুহ ঘৰতে সোমাই অলপতো পানী খাব লাগিব কমচে কম। তাৰপিছত মানুহ ঘৰত সোমাই পিনি তেওঁ কোনোবা আছে নেকি সুধিলে, এনকুৱাৰী কৰিলে। ভিতৰৰ পৰা ধুনীয়া ছোৱালী এজনী ওলাই আহিলে। ছোৱালীজনী ওলাই আহি পেলাই, ছোৱালীজনীৰ নাম কি আছিলে? ললিতা আছিলে, যি নহওক। তাৰপিছতে তাই ওলাই আহিলে, আৰু ওলাই আহি পেলাই দেখিলে যে খুব ধুনীয়া ব্ৰাহ্মণ এজন আহিছে আমাৰ ঘৰলৈ। ব্ৰাহ্মণটো আমাৰ ঘৰত নাহে, এইটো খুব নিজ জাতি মানুহৰ এটা
হেৰি নিম্ন মানদণ্ডৰ মানুহৰ জাতি এটা গাঁও হয়, তাততো ব্ৰাহ্মণ মানুহ ক'ৰ পৰা আহিব? তাই দেখি পেলাই বহুত ভাল লাগিলে। তা ব্ৰাহ্মণজনক তেওঁ মাতিলে, বহিবলৈ দিলে, সুধিলে আপুনি ক'ৰ পৰা আহিছে, কি কথা? তাৰপিছত বোলে পানী চানী অলপ দিয়ক, বহুত পিয়া লাগিছে, মই বহুত ভ্ৰমণ কৰি আহিছোঁ। নিজৰ কথাটো কোৱা নাই। তাৰপিছত পানী দিলে, খাবলৈ খালে, অলপ ফল চল দিলে, কিবা দিলে, খুব ধুনীয়া। তেওঁ অলপ শুশ্ৰূষা কৰিলে ছোৱালীজনী বঢ়িয়াকৈ। দেউতাক ঘৰত নাছিলে, দেউতাকৰ নাম হ'ল বিশ্ব বসু। বিশ্ব বসু একচুৱেলি সেই চবৰ জাতিটোৰ লিডাৰ আছিলে, তেওঁ মেইন ব্যক্তি আছিলে গাঁওবুঢ়া টাইপৰ। তো বিশ্ব বসু তো যেতিয়া আহি পালে, দেখিলে আৰে আমাৰ ঘৰতো ব্ৰাহ্মণ আহিছে, এইটো খুব ডাঙৰ কথা, খুব সৌভাগ্যৰ কথা। বহুত ধুনীয়াকৈ শুশ্ৰূষা কৰিলে। তেওঁ কৈছে যে আপুনি বহুত দিনৰ ধৰি জাৰ্ণি কৰিছে, ইমান দীঘলীয়া আপুনি পথ মানে অতিক্ৰম কৰিছে, যে গতিকে আপুনি মানে অকণমান দিন আমাৰ তাতে ৰেষ্ট লোৱাটো উচিত হ'ব, নহ'লে আপোনাৰ শৰীৰৰ পাৰ্মিশ্যন নিদিব, আপুনি বিপদত পৰিব আগবাঢ়ি গ'লে, অলপ দিন আপুনি ৰেষ্ট লওক। তেতিয়া তেখেতৰ প্ৰস্তাৱটো তেওঁৰ ভাল লাগিলে। বিদ্যাপতি এনেও শৰীৰৰ একদম অৱস হৈ গৈছে, ঘূৰি ঘূৰি পানী পিয়া ভোকত। তাৰপিছত তেওঁ তাতে ৰেষ্ট লয়, 2-3 দিন থাকিলে। অলপ দিন থাকি পেলাই বিদ্যাপতিয়ে দেখিছে যে বিশ্ব বসু ক'ৰবাত যায় ৰাতি, আকৌ কেতিয়াবা ঘূৰি আহে ৰাতিপুৱা, মানুহজন ক'ত যায়? সেইটোতো তেওঁ অনুভৱ কৰা নাই, কিন্তু তেওঁ তাতে গাঁৱত যদি কিবা কৰিলেহেঁতেন গম পালেহেঁতেন। তাৰপিছত কি হ'ল, বিশ্ব বসু এদিন তেওঁ বিদ্যাপতিক দেখিলে যে ছোৱালীজনীয়ে বিদ্যাপতিক খুব ধুনীয়া শুশ্ৰূষা কৰিছে, আৰু বিদ্যাপতিৰ ছোৱালীজনী শুশ্ৰূষা লৈও সন্তুষ্ট, ব্ৰাহ্মণজনো সন্তুষ্ট। মানে তেওঁলোকৰ এটা ভাল মানে সেৱিকাৰ এটা ভাল মানে এটা কি বুলি কয়, যিজনে হেড গ্ৰহণ কৰিছে। তেতিয়া বিশ্ব বসু মনত আহি এটা ভাৱ যে এই ব্ৰাহ্মণজনী যদি মোৰ ছোৱালীজনী বিয়া কৰিয়ে লয়, তো তেওঁৰ কাৰণে ভালেই হ'ব, তেওঁ শুশ্ৰূষাখিনি ভাল পাইছে, আৰু তেওঁ যদি বিচাৰে এইটো মই এটা প্ৰস্তাৱ ৰাখিয়ে দিব পাৰোঁ। তেখেতে ভাবি পেলাই ব্ৰাহ্মণজনৰ ওচৰত প্ৰস্তাৱ ৰাখিয়ে দিলে, বোলে আপুনি এনেকৈ ভ্ৰমণ কৰি আহিছে নাজানো, আপুনি ব্ৰাহ্মণ মানুহ, আমিতো নিজ জাতি মানুহ, কিন্তু মোৰ ছোৱালীজনী আপোনাৰ সেৱা কৰি সন্তুষ্ট হৈছে, আপুনি ধোৱালৈ বোলে এইটো আপুনি কণ্টিনিউ কৰিব বিচাৰিব নেকি? মানে আপুনি ছোৱালীজনী যদি বিবাহ কৰিলে তাই উপযুক্ত হৈছে বিবাহৰ কাৰণে, মোৰ এটা চিন্তা আছে। তেতিয়া বিশ্বপতিয়ে কি কৰিলে, বিদ্যাপতিয়ে ভাবিলে ঠিক আছে, এইটো কথাটো হ'ব পাৰে, তেওঁ এগ্ৰী কৰি ল'লে। তাতে তেওঁলোকৰ বিবাহো হৈ গ'ল। এতিয়া সেইখন ফেমিলি তেওঁ জোঁৱাই হৈ গ'ল, তেওঁৰ ঘৰৰ এটা পৰিয়ালৰ এটা অংগ হৈ গ'ল তেওঁ। তেতিয়া বিদ্যাপতিয়ে ছোৱালীজনীক সুধিলে, ললিতাই আছিলে বোলে তাইৰ নামটো। তেতিয়া তাই সুধিলে যে তোমাৰ দেউতা যে ক'ৰবাত যায়, ক'ত যায় তাৰমানে, সেইটো জানিব পাৰিম নেকি? এনে জানিব আগ্ৰহ হ'ল। তেতিয়া ছোৱালীজনীয়েতো তাক ভাবিলে এইটো তাৰমানে ঘৰৰ মানুহ, তাক ক'ব পাৰি, তাক কৈ দিলে একচুৱেলি আমাৰ ইয়াত বহুত দূৰত দেউতা ক'ৰবাত এখন পৰ্বতত যায়, নীলাদ্ৰি পৰ্বত, তাতে দেউতাই ভগৱানৰ এটা অৱতাৰ আছে নীলমাধৱৰ সেৱা কৰিবলৈ যায়। তেতিয়া বিদ্যাপতি ভাবিলে আৰে নীলমাধৱক খবৰ এনকুৱাৰী কৰিবলৈ মই আহিছোঁ, আৰু এইটো দেখোন ইয়াতে খবৰ পাই গ'লোঁ ঘৰতে, বৰ ধুনীয়া কথা, ভগৱানৰ কিবা আশীৰ্বাদ। তাৰপিছত তেওঁ তেতিয়া এখন বিদ্যাপতিয়ে মানে নক'লে তেওঁক যে কি কাৰণে তেওঁ আহিছে, ক'ত যাব, কি কৰিব। তেতিয়া তেওঁ বিদ্যাপতিয়ে ভাবিলে, তেওঁ অলপ দিনৰ ভিতৰত তেওঁ ইচ্ছা কৰিলে যে মানে বিশ্ব বসুৰ লগত তেওঁ যাব, তাৰমানে কিবা বুদ্ধি কৰি যাব লাগে। তেতিয়া বিশ্ব বসুক সেইটো কথা জনোৱা হ'ল যে তেওঁৰ জোঁৱাই তেওঁৰ লগত মানে সেই নীলমাধৱৰ দৰ্শন কৰিবলৈ যাবলৈ ইচ্ছা কৰিছে। তো বিশ্ব বসুৱেতো এতিয়া তেওঁলোকে হ'ল এইটো কথা একচুৱেলি আনক নকয়, কেলৈ নকয়, ব্ৰাহ্মণৰ বাহিৰে পূজা সেৱা কামত বেলেগৰ অনুমতি নাই, নিম্ন মানদণ্ডৰ মানুহবিলাকৰ অনুমতি নাই জাতিবিলাকৰ। তো তেওঁলোকে সেইটো সেইকাৰণে লুকুৱাই পিনি কৰে পূজাটো ভগৱানৰ। তো সেইকাৰণে এতিয়া যে জোঁৱাই হৈ গম পালেই, ঠিক আছে বিশ্ব বসুৱে ক'লে মইতো এদিন লৈ যাম, প্ৰথমে মান্তি হোৱা নাছিলে, পাছত মান্তি হ'ল, কিন্তু মইতো চকু বান্ধি দিম আৰু ৰাস্তা মই নেদেখাওঁ, ভগৱানক দৰ্শন কৰিব, ঘৰত লৈ আহিম, এৰি দিম, তাৰপিছত তোমালোকে থাকিবা, মই মানে ৰাস্তা নেদেখাওঁ। ঠিক আছে, সেইটোতে এগ্ৰী হ'ল বিদ্যাপতি। এগ্ৰী হৈ পিনি তেওঁ কি কৰিলে, তেওঁ এটা বুদ্ধি কৰিলে, ললিতা আছিল নেকি তাই নাম পাহৰিছোঁ বা যিয়ে নহওক, ছোৱালীগৰাকী ক'লে যে এটা কাম কৰিবা, মোক অলপ সৰিয়হ গুটি দিবা, আৰু মই সেইখিনি লৈ পিনি মানে দেউতাৰ লগত তালৈ যাম। তাৰপিছত দেউতাকে তেওঁৰ বিশ্ব বসুৱে চকু বান্ধি দিলে, বান্ধি পেলাই বিদ্যাপতিক লগত লৈ পিনি গ'ল। সি কি কৰিলে, সৰিয়হ গুটিটো যে নাই টোপোলাটো লৈছিল, তলফালে এটা সৰু ফুটা কৰিলে মানে সৰিয়হবিলাক এনেকৈ যাওঁতে ৰাস্তাই পৰি গৈছে। তাৰপিছত কি হ'ল, তেনেকৈ গৈ তেওঁলোকে একদম পৰ্বতৰ সেই জেগা পালেগৈ য'ত নেকি গুহাটো আছে, য'ত ভগৱানৰ দৰ্শন হৈছে। তেতিয়া তাত তেওঁলোকে তাৰ চকু খুলি দিয়া হ'ল।
তাৰ চকু খুলি পেলাই ক'লে যে জোঁৱাই তুমি অলপ ইয়াতে বহা, মোৰ এইখিনি কাম আছে, মই এইখিনি কৰি লওঁ, তাৰপিছত তোমাক ভগৱানৰ দৰ্শন কৰাম, আমি একেলগতে ভগৱানক পূজা কৰিম। ঠিক আছে। তো জোঁৱাই তাতে বহি আছে। তাৰপিছত কি হ'ল, তেওঁ হঠাৎ দেখিলে যে ওচৰত এটা ধুনীয়া কুণ্ড আছিলে, ঠাইটুকুৰাটো বিৰাট ধুনীয়া আৰু তাক ক'বলৈ বাকী নাই, ইমান ধুনীয়া আৰু ইমান পবিত্ৰ ঠাই। সেই ঠাইখনৰ পবিত্ৰতাৰ তাতে প্ৰমাণ পাইছে। তাত এটা কুণ্ড আছিলে, য'ত নেকি কিবা কাৰণত এটা চৰাই, তাৰমানে মৰা চৰাই মৰি গৈছে, কিবা কাৰণত কোনোবা চৰাই কাৰোবাক মাৰিলে বা কিবা কাৰণত মৃত্যু হ'ল। সেই চৰাইটো আহি পেলাই পানীত পৰিলে। পানীত পৰা মুহূৰ্ততে সেই চৰাইটোৱে এটা দিব্য চতুৰ্ভুজ ৰূপ লাভ কৰিলে। চাৰিভুজৰ, তাৰমানে বৈকুণ্ঠত যিবিলাক জীৱ থাকে সকলোৰে চতুৰ্ভুজ থাকে। বৈকুণ্ঠত যিবিলাক যাব, বৈকুণ্ঠত আপোনালোকো যেতিয়া যাব তেতিয়া সকলোৱে চতুৰ্ভুজ ৰূপ থাকিব, 2 হাত নহয় 4 হাতত বিষ্ণু ৰূপ পোৱা যায়, একে ৰূপ চাৰুত্ব। তো এই যেতিয়া চতুৰ্ভুজ ৰূপ পাইছে, এই ডাইৰেক্ট একদম বৈকুণ্ঠলৈ গুচি গ'ল। বিদ্যাপতি ভাবিলে বাপৰে, এনেকুৱা ঠাইত মই আহি গ'লো নেকি, ইমান পবিত্ৰ ঠাইত। তাৰমানে একদম এটা চৰাই মানে সি নিকৃষ্ট জীৱ, বহুত পাপৰ ফলত সি চৰাই হৈ জন্ম লৈছে। ইমান পাপো তাৰ সমস্ত খণ্ডন হৈ একেবাৰে ডাইৰেক্ট বৈকুণ্ঠ যাবৰ কাৰণে যোগ্য হৈছে। সেই পানীখিনি কেনেকুৱা পানী হ'ব লাগিব, তাত স্পৰ্শ কৰাই ডাঙৰ কথা। বিদ্যাপতিও মনে মনে ভাবিলে ময়ো জাপ মাৰি দিওঁ নি পানীত, বৈকুণ্ঠ গুচি যাম। তাৰপিছত ভাবিলে নাই মইতো বহুত ডাঙৰ এটা দায়িত্ব লৈ পিনে আহিছোঁ, গতিকে এইটো অসম্ভৱ। এই সময়ত বিশ্ববস্তু আহি পালে। তো বিশ্ববস্তু যেতিয়া আহিলে তেতিয়া তেওঁলোকে বিদ্যাপতি বিশ্ববস্তু দুইজনে ভগৱানক দৰ্শন কৰিলে। পূজা সেৱা আৰম্ভ হ'ল ধুনীয়াকৈ, ঢোল তাল বজাই ফুল চুল দি ধূপ ধূনা জ্বলাই ধুনীয়াকৈ ভগৱানৰ আৰতি পূজা হ'ল। তো সেইখিনি সময়তে ভগৱানৰ দিব্য দৈৱ বাণী আহিলে, ক'লে বিশ্ববস্তু তুমি মোৰ বহুত ভাল ভক্ত, মই তোমাক বহুত ভাল পাওঁ, বহুত দিনৰ পৰা তুমি মোক পূজা কৰিলা, কিন্তু সেই বিশ্ববস্তু এতিয়া কিন্তু মই তোমাৰ পৰা সেৱা নলওঁ। কাৰণ কেলৈ, মোৰ এতিয়া এজন বেলেগ ভক্ত এই জগতলৈ আহিছে, মই তেওঁৰ পৰা সেৱা গ্ৰহণ কৰিবৰ কাৰণে মই এতিয়া মোৰ হেৰিটো সলনি কৰিছোঁ, সিদ্ধান্তটো সলনি কৰিছোঁ। তো বিশ্ববস্তু ভাবিলে আৰু এনেকুৱা দিব্য বাণী মইতো আগতে কেতিয়াও শুনা নাই, আজি কিয় শুনিবলগীয়া হ'ল? আজি ভগৱানে যে মোক এৰি দিম বুলি কৈছে, মোৰ পৰা সেৱা নলওঁ বুলি কৈছে, তো এইটোতো বৰ ডাঙৰ কথা। আজি মোৰ লগত যে এজন ব্যক্তি আহিছে, তাৰমানে তেওঁৱে কিবা কৰিলে নেকি, তেওঁৰ কিবা এনেকুৱা, তেওঁতো ব্ৰাহ্মণ হয়, গতিকে তেনেকুৱা কিবা হ'ব পাৰে, কি কাৰণে এইটো ঘটনা ঘটিলে? গতিকে তেওঁ বিশ্ববস্তু ভাবিলে নাই, মোৰ জোঁৱাইটোৱে কিবা গণ্ডগোল কৰিছে। তেওঁ পূজা সেৱা শেষ কৰাৰ পিছত তাৰপিছত কৰিবলগীয়া কাৰণে তেওঁৰ পূৰা সন্দেহ হৈ গ'ল। ভাবিলে এই জোঁৱাইক মই ঘৰতে লৈ নাযাওঁ, এতিয়া ই মোৰ জীৱনত ইমান ডাঙৰ এটা বিষাদ আনি দিলে, গতিকে মই ইয়াতে বান্ধি থ'ম, তাক জন্তু জানোৱাৰে খাই পেলালেও খাই পেলাওক, কাৰণ তাক মাৰিবও নোৱাৰোঁ, মোৰ নিজৰ জোঁৱাই হয়। সেইকাৰণে তাতে এটা খুটাত গছত বান্ধিলে, বান্ধি পেলাই বিশ্ববস্তু দুখৰ মনেৰে ঘৰলৈ ঘূৰি আহিলে। যেতিয়া গাঁও আহি পালে, ললিতাই জীয়েকে তেতিয়া সুধিলে যে আমাৰ জোঁৱাই ক'ত, আপোনাৰ জোঁৱাই ক'ত? তেতিয়া কৈছে নাই ঘটনাটো এনেকুৱা হৈ গ'ল, গোটেই কথাটো এনেকুৱা হৈ গ'ল, মই তাক বান্ধি দিলোঁ, তাক জন্তু জানোৱাৰে খাই দিব, মইতো তাক মাৰিব নোৱাৰোঁ, মোৰ জোঁৱাই হয়। ললিতা খুব বিচলিত হৈ গ'ল, আৰে হাজাৰ হ'লেও তেওঁৰ স্বামী হয়, তেওঁ নাথাকিলে তেওঁৰ জীৱন আধৰুৱা। গতিকে তেওঁ ভাবিলে যে নাই মই যেনে তেনে তেওঁক ৰক্ষা কৰিব লাগিব, দেউতাক খং উঠিলে কোনো কথা নাই। তেতিয়া ললিতাই দৌৰি পলাই গৈ কেনেবাকৈ বিচাৰি সেই জেগাত উপস্থিত হ'ল। গৈ পেলাই জোঁৱাইক দেখিছে যে তেওঁ অক্ষতভাৱে আছে, একো অসুবিধা তেওঁলোকে হোৱা নাই, লগে লগে খুলি দিছে। খুলি দি পেলাই পতি পত্নী মিলন হ'ল তাত। তাৰপিছত তেওঁলোকে ভাল অনুভৱ কৰিলে, দুয়ো সন্তুষ্ট। তাৰপিছত তেতিয়া বিদ্যাপতি ভাবিলে যে এতিয়াতো মোৰ দায়িত্বটো আহি গ'ল, ইমানখিনিলৈকেতো হৈ গ'ল, এতিয়া ইমিডিয়েট ৰজাক খবৰ দিব লাগে। তেতিয়াই তেওঁ তাৰ পৰা পলাই গৈ পিনি ইন্দ্ৰদুম্ন মহাৰাজৰ দেশ পালেগৈ, গৈ পেলাই তাত খবৰ দিলে, মহাৰাজ পাই গ'লোঁ, বোলে আপুনি যি বিচাৰিছিলে মই বোলে ৰিপৰ্ট লৈ আহিলোঁ, আপোনাৰ বোলে কি ৰিপৰ্ট আনিছে, একদম ফাৰ্ষ্ট ক্লাছ পজিটিভ ৰিপৰ্ট, বোলে ভগৱান আছে তাত দৰ্শন বোলে হয়, বোলে ব'লা একদম ইমিডিয়েট। ৰজাটো বিচাৰি আছিলে আৰু ভাবি আছে যে বিদ্যাপতি যিদিনা আহিব কিবা নিশ্চয় ৰিপৰ্ট লৈ আহিব, আৰু ভক্ত হয় কিবা অনুভৱ তেওঁ আহি আছে নিশ্চয়। একদম লগে লগে সৈন্য সামন্ত লৈ পিনি তাৰপৰা ওলালে, গৈ একেবাৰে বিচাৰি এতিয়া বিদ্যাপতিয়ে তেতিয়া বুদ্ধিটোৱে কৰিছিলে, আগতে সৰিয়হ পেলাই গৈছিলে, তেতিয়ালৈকে সৰিয়হবিলাক অলপ গছ উঠি গ'ল, অলপ ডাঙৰ হৈ গ'ল। তেতিয়া গম পাই গ'ল যে এইটো ৰাস্তাত গৈ থাকিব লাগিব, এতিয়া সৰিয়হ গছবিলাক যিফালে আছে, বৰ ধুনীয়া বুদ্ধি কৰিলে। তাৰপিছতে সেইটো ৰাস্তাত গৈ তেওঁলোকে সঁচাকৈ ওপৰত পাই গ'লগৈ, একদম তাত পৰ্বতৰ মাজত গুফাত একদম বিভিন্ন বহুত জেগা আৰু ভিতৰুৱা জেগা, তাত গৈ ওলালে কষ্ট মষ্ট কৰি।
তাৰপিছত কিন্তু তাত গৈ দেখিলে তাত ভগৱান নাই। এতিয়াতো বহুত ডাঙৰ কথা হৈ গ'ল। তেতিয়া বিদ্যাপতিয়ে ভাবিছে যে এতিয়া মহাৰাজতো লৈ আহিলোঁ, কি হ'ব এতিয়া? বা তাৰপিছত মহাৰাজে ভাবিলে যে নাই এইটোতো বিদ্যাপতিতো মিছা কথা কোৱা কোনো প্ৰশ্নই নাহে, তো ইয়াত নাই, তো ইয়াত পৰিৱেশটোতো আছে, ভগৱানৰ সকলো পূজা সেৱাত হৈছিল, তেতিয়াহ'লে কি হ'ব পাৰে, ক'ত গ'ল ভগৱানৰ এই ৰূপ? তেতিয়া তেওঁলোকে সন্দেহ কৰিলে বিশ্ববসুক, আগৰ যিজন পূজাৰী আছিলে চবৰ জাতি, বিশ্ববসুৱে নিশ্চয় তেওঁক ভগৱানক ইয়াৰ পৰা উঠাই ক'ৰবাত লৈ গ'ল। তেতিয়া তেওঁলোকে গৈ আকৌ বিশ্ববসুৰ গাঁও পালে। মহাৰাজটো ৰজাই হয়, ৰজাইতো লগে লগে এৰেষ্টে কৰিব। এতিয়া আমাৰো যেনেকে ইয়াত কোনোবাই হেৰি কৰিলে প্ৰথমে এৰেষ্ট কৰি পেলাই তাৰপিছত তেওঁক সোধা পোছা কৰিব লাগিব, কি হ'ল কি নাই। তেওঁক এৰেষ্ট কৰি পেলাই তেওঁক বন্দী কৰি দিলে। বন্দী কৰি পেলাই সুধিলে তেওঁক যে তুমি কি কৰিলা? সি কৈছে মইতো কেতিয়াও কৰা নাই, এনেকুৱা কাম মইতো নকৰোঁ। তাৰপিছতো তথাপি তেনেকৈ থাকিলে। এতিয়া মহাৰাজে তেতিয়া সপোনত দেখা পালে, বোলে মোৰ ভক্ত, বোলে মিছাকে তাক মোৰ ভক্তক শাস্তি দি আছা তুমি। তুমি যাক শাস্তি দি আছা, বন্দী কৰিছা, সি প্ৰকৃতত এনেকুৱা কাম কৰা নাই, সি মোৰ বহুত ভাল ভক্ত, তাক এৰি দিয়া। আচল কথা হ'ল যে মই নিজেই তাৰ পৰা নাইকিয়া হ'লোঁ, প্ৰভুৱে সপোনত দেখাইছে। মই আচলতে সেইটো ৰুমত তোমালোকে মোক সেইটো ৰূপত মোক দেখিবলৈ নাপাবা, নীলমাধৱ ৰূপত, সেইটো ৰূপ শেষ হ'ল। এতিয়া মই তোমাক বেলেগ ৰূপত আহিম তোমাৰ ওচৰত, তুমি দৰ্শন পাবা, মই তোমাক দৰ্শন দিম। প্ৰভু কেনেকৈ দৰ্শন পাম আপোনাৰ? বোলে নহয়, তুমি সমুদ্ৰত যে স্নান কৰিবা, কিবা তিথি চিঠি দিন চিন ক'লে হ'ব না, মইতো ইমান নাজানো। বোলে তুমি এনেকৈ সমুদ্ৰত স্নান কৰিবা আৰু সমুদ্ৰত দেখিবা যে এডাল কাঠ এডাল পানীত ভাহি আহিব আৰু তোমাক আহি তোমাৰ ওচৰত আহিব, তুমি সেই কাঠটো উঠাই পিনি তাৰ পৰা মোৰ বিগ্ৰহৰ তুমি ৰূপ তাৰ পৰা পাই যাবা। ইমানখিনি কৈ ভগৱান তেওঁৰ সপোনত গুচি গ'ল। তাৰপিছত এতিয়া তেওঁ ভাবিলে সাৰ পাই পিনি কৈছে প্ৰভু তেতিয়া হেৰি হ'ল, বিশ্ববসুক লগে লগে মুক্ত কৰি দিলে আৰু যিখিনি কৰিব লগা কৰণীয় সকলো নৰ্মেল নৈতিকতাৰ ফালৰ পৰা সকলো কৰিছে মহাৰাজে। আৰু তেওঁ সেই হিচাপত গৈ পেলাই তেওঁ সমুদ্ৰত স্নান কৰিবলৈ গ'ল। স্নান কৰিবলৈ যাওঁতে সঁচাকৈ একদম একজেক্টলি যিটো কাম হৈছিলে ভগৱানে সপোনত সেনেকৈ ধৰণে কাঠডাল তেওঁ পালে। কিন্তু কাঠডালটো আহিলে পানীত, এতিয়া পানীৰ পৰা উঠাব লাগিব ন, তাৰপিছতে কাঠডালৰ ভিতৰত ভগৱানক প্ৰকট হ'ব। এতিয়া সেই কাঠটো উঠাবৰ কাৰণে তেওঁ ৰজাই যিমান সৈন্য সামন্ত যিমান শক্তি আছিলে সকলো লগাই দিলে, হাতী দিও টনালে, নুঠে কাঠ উঠিব ক'ত? ভগৱান স্বয়ং তাত বিৰাজমান। তো তেতিয়া আকৌ ভগৱানৰ সপোনত দেখুৱালে কিন্তু মহাৰাজক, বোলে মহাৰাজ, বোলে এনেকৈ নুঠিব নহয়, বোলে এটা কাম কৰক, মোৰ বোলে 2 ভক্ত আছে আপোনাৰ লগত, এজন হ'ল বিশ্ববসু আৰু এজন হ'ল বিদ্যাপতি, তেওঁলোক দুজনক কওক, ভক্ত মানুহে উঠালেহে ভগৱানৰ কাঠডাল উঠিব। বোলে হয় নেকি? তাৰপিছত পিছত মহাৰাজে ঠিক তেনেকুৱা কৰিলে। সেই দুজন ভক্ত গৈ পিনে আকৌ হাতীয়ে উঠাব নোৱাৰা কাঠডাল তেওঁলোকে ধুনীয়াকৈ উঠাই লৈ গুচি আহিলে, বুজানে? ভকতৰ ইমান মহিমা, মানে ভগৱানে লীলাবোৰ কৰে নহয়, চব অলপ মানে চবকে অলপ শিক্ষাত পাবৰ কাৰণে মানুহে দি যায় অলপ তো এনে যোনে যোনে উঠাই দিলেতো এডালতো কথাটো বেলেগ হ'লহেঁতেন ন। ভগৱানৰ লীলা কৰে তেনেকৈ, আৰু জগন্নাথৰ লীলা তেতিয়াৰ পৰাই আৰম্ভ। তাৰপিছত কাঠটো উঠাইতো আনিলে, ঠিক আছে, এতিয়া তাৰ ভিতৰত আছে ভগৱানক ওলাব লাগে, তাৰ পৰা ওলাব কোনে? এতিয়া সেইখিনিতো কোনো গম পোৱা নাই। তেওঁলোকে ভাবিছে ভগৱান ক'ত কেনেকৈ আছে, তো কাঠৰ ভিতৰত আছে, ভগৱানটো কৈ দিলে একদম ইমানখিনিলৈকে সত্য হ'লতো সেইটোও সত্য, কিন্তু সেইটো পাম কেনেকৈ এতিয়া? তাৰপিছত এতিয়া তেওঁ ভাবিলে কাঠেই যিহেতু হয়, বাৰৈ কাম আছে, বাৰৈ মানে কাঠ যিবিলাকে বনাই, কাঠৰ ডিজাইন কৰে, কিবা কৰে, একদম চব স্পেচিয়েল বাৰৈবিলাক যি অলপ ভকত চকত এনেই লং পেণ্ট পিন্ধি থকা হ'লেও ধুতি পিন্ধাই পিনি তাক তিলক চিলক দি পেলাই পূজা চূজা কৰি পেলাই এখন কাঠ কাটিব দিছে, একো লাভ নাই। সেইবিলাক মানুহৰ ক'ত পাৰিব কাঠৰ পৰা ভগৱানক উলিয়াবলৈ? ইমান সহজ, মাৰিছে হাতুৰি বটালি, বোলে তাৰ বটালি একদম ভাগি যায়, নোসোমায়। আৰু এই কাঠ নে লোহা, এতিয়া বটালিয়ে নোসোমায়। ইটো বাৰৈ আহিছে, বেলেগ বেলেগ জেগাৰ পৰা আহিছে, চবেই মাৰিছে, নাই, কাৰো কাম নাই, ভিতৰত নোসোমায়। এইটো কাঠৰ ইমান টান ঘটনা, নিশ্চয় ভগৱানৰ লীলা আছে। কেইবাদিনো গ'ল তেনেকৈ, চবেই ভাবি আছে কি হ'ব এতিয়া। আহিল বুঢ়া এজন ক'ৰবাৰ পৰা, আহি পেলাই কৈছে, বোলে মহাৰাজ, বোলে আপুনি এনেকৈ শুনিছোঁ বোলে এনেকুৱা কাঠ এডাল পাইছে য'ত ভগৱানৰ অৱতাৰ হ'ব, তো মোকো অকণমান সুযোগ দিব নেকি? বোলে ময়ো অলপমান চেষ্টা কৰোঁ। মহাৰাজে ভাবিছে বুঢ়াটো ক'ৰ পৰা আহিলে, তো মোৰ ইমান স্পেচিয়েল চব জেগাৰ পৰা মাতি আনি পেলাই বাৰৈবিলাকক দিলোঁ, সিহঁতৰে বটালি ভাগি গ'ল, বুঢ়াটোনো কি কৰিব? তথাপিতো ক'বতো নোৱাৰি ভগৱানৰ কি লীলা, কি ইচ্ছা। বোলে ঠিক আছে, আপুনি কৰিব বিচাৰে কৰিব পাৰে বুলি, চেষ্টা কৰিব পাৰে। তেতিয়া কণ্ডিশ্যন এটা দিলে, কণ্ডিশ্যনটো হ'ল যে মই আপোনালোকৰ সকলোৰে আগত কিন্তু নকৰোঁ কামটো, ভগৱানৰ বিগ্ৰহ মই এনেকৈ নবনাওঁ, মোক এটা বন্ধ ঘৰ লাগিব, দৰ্জা বন্ধ থাকিব আৰু দৰ্জা খুলিবই নোৱাৰিব আপোনালোকে।
দৰ্জা খুলিব, যেতিয়ালৈকে মোৰ কাম শেষ নহয় তেতিয়ালৈকে দৰ্জা নুখুলিব। তো ৰজাই ক'লে বা এইটোতো এনেকুৱা কথা নেকি, ঠিক আছে তেতিয়াহ'লে ভগৱানৰ তেনেকুৱা ইচ্ছা নেকি, নহ'লে এনেকুৱা মানুহবোৰ ক'ৰ পৰা আহিব? বোলে ঠিক আছে সেইটোৱে হ'ব, এগ্ৰী। দৰ্জা বন্ধ, ভিতৰত কাম চলি আছে, না বাহিৰৰ পৰা খানা গৈছে না পানী গৈছে, একো নাই, কাম চলি আছে। ডেইলি মহাৰাজ আহে, বাকী ৰাইজৰ কাম চম্ভালিব লাগে, সেইবোৰ চম্ভালি মেলি মাজে মাজে পায় যেতিয়া সুবিধা হয় তাক মাৰে, কাৰণ তেওঁ বহুত ইচ্ছা যে ভগৱানৰ কেতিয়া দৰ্শন হ'ব। আহি দৰ্জাত কাণ লগাই শুনে, ভিতৰত ঠক 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 আৱাজ আহি থাকে, কাম চলি আছে, খুব ভাল। মহাৰাজে ভাবিছে নোখোৱা নোখোৱাকে মানুহজনে কাম কৰি আছে কেনেকে, কোন হয় তেওঁ, ক'ৰ পৰা আহিলে, যিয়ে নহওক মুঠতে কাম চলি আছে, এইটো চিয়ৰ যে ভগৱানৰ এতিয়া অৱতাৰ হ'ব। তাৰপিছততো কেইদিনমানৰ পিছত আৱাজ নাইকিয়া হ'ল, ভিতৰত বাৰে বাৰে কাণ লগাই আৱাজ নাই, চব আহিলে বোলে মহাৰাজ আৱাজটো নাই, বহুত ডাঙৰ কথা হ'ল, মানুহটো মৰিয়ে গ'ল নে কিয়ে হ'ল, খাব চাবলৈও পোৱা নাই, মানে একো বুজা নাই। তাৰপিছত কি কৰিব, দৰ্জা ভাঙি দিবনে নে বাহিৰৰ পৰা আৱাজ দিলেও একো আৱাজ নাই, কিবা এটাতো জৰুৰ ঘটনা ঘটিলেতো, আৰু ডাঙৰ ঘটনাই ঘটিছে, এইটো কি হ'ব। অলপ বাট চালে 2-এদিন, তাৰপিছত দেখিলে মহাৰাজ এইটোতো বেয়া কথা হৈ গ'ল। পাছত এইটো ওলোটা কিবা এটা বেয়া চিন্তা তেওঁৰ মনলৈ আহিলে। এনেকুৱা চিন্তা অহাৰ লগে লগে মহাৰাজ দিলে ভাঙি দৰ্জাটো, বোলে ভাঙো, যি হ'ব হ'ব। আৰু ভাঙি পেলাই দেখিলে যে ভগৱানৰ মূৰ্তি আধা বনোৱা হৈ আছে, না ভৰি চৰি একো নাই, কাঠৰ এনেকৈ পুতলাৰ নিচিনা 3টা সজাই থোৱা আছে টেবুলৰ ওপৰত, আৰু যিজন বাঢ়ৈ আছিলে তেওঁ নাই, তাত গ'ল ক'ত, তেওঁৰ হাথিয়াৰ পত্ৰও নাই। তাৰপিছতে এইটো দেখিলে, তো এইটো সেই মহাৰাজে ভাবিলে সেই ভগৱানটো সম্পূৰ্ণ নহ'ল কামটো, মই আধাতে দৰ্জাটো ভাঙি দিলোঁ, হাই মই বহুত ডাঙৰ অপৰাধ কৰিলোঁ, প্ৰভুৰ ওচৰত ইমান ডাঙৰ অপৰাধ হ'ল মোৰ, কি কৰিম। তেতিয়া তেওঁ এই অপৰাধৰ মানে নিজকে বহুত মানে দুখিত কৰি তেওঁ মানে দিনে ৰাতি কেৱল দুখত থাকিলে আৰম্ভ কৰিলে। তেতিয়া ভগৱানে সপোন দেখুৱালে, এই তুমি এনেই চিন্তা কৰিছা, সেইটোৱে মোৰ ৰূপ, সেইটো ৰূপতে মই তোমালোকক দেখা দিম, দেখা দিছোঁ, সেই মোৰ ৰূপ, মই সেই ৰূপতে আহিছোঁ, এই জগন্নাথৰ যিটো ৰূপ সেইটো জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী। তাৰপিছত তেনেকৈ ধৰণে তেতিয়া সেই দিনতে তেওঁলোকৰ হেৰি কৰি পেলাই অভিষেক কৰা হয়, সেইটো স্নান যাত্ৰাৰ দিন পৰে, সেইটো ভগৱানৰ জন্মদিন হয় স্নান যাত্ৰাটো জগন্নাথৰ। তেনেকৈ স্নান যাত্ৰা অভিষেক, তাৰপিছত তেনেকৈ ধৰণে হেৰি হয়, এই তেনেকৈ ধৰণে জগন্নাথ এই জগতত প্ৰকট হয়, এনেকুৱা ধৰণৰ কথা। এটামান দুটামান লীলা কৰি দিওঁ সৰু সৰু, ভাল লাগিব। এজন আছিল, এতিয়া জগন্নাথ তেনেকৈ প্ৰকট হ'ল, তাৰপিছত পূজিত হৈ আছে, বিগ্ৰহ স্থাপন হ'ল, তাৰপিছত ধুনীয়া চব চলি আছে, হয়নে। এতিয়া এটা সময়ত এজন মানে ভগৱানক জগন্নাথক কোৱা হয় গৰ্বভঞ্জন মানে যিবিলাক মানুহ অকণমান গৰ্ব থাকে, অহংকাৰ থাকে, যদি তেওঁৰ ভক্ত হয়, ভক্তজনক সেই গৰ্বৰ পৰা বা অহংকাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ সেই গৰ্বভঞ্জন কৰে, ভাঙি দিয়ে জগন্নাথে। তো কেনেকুৱা লীলা এটা হৈছিলে, এটা আছিলে জগত শেঠ তাৰ নাম, শেঠ মানুহ মানে বহুত ধনী মানুহ, জাইদাত থকা সম্পত্তি থকা বহুত সম্পদশালী। তো শেঠে মানে ভাবিলে এই জগন্নাথ মন্দিৰত মই অলপ ডনেশ্যন দিব বিচাৰোঁ। মানুহে কিছুমান এই মই ডনেশ্যন অলপ দিম দেই তোমালোকক, মানে অলপ গৰ্বভাৱটো লগত লৈয়ে মানে সেইটো লগতে লাগিয়ে যায় ডনেশ্যনটোৰ লগত, মই ইমান টকা দিম। তেতিয়া দিনত মানে তেতিয়া দিনত অলপ টকা, আজিকালি বহুত টকা, হয়নে। তেতিয়া তেওঁ কৈছে, মই পূজাৰীক ক'লে, মেইন যিজন পুৰোহিত আছিলে, তোমাৰ মই মন্দিৰত 1 লাখ টকা দিব বিচাৰিছোঁ। তেতিয়া দিনত 1 লাখ টকা মানে আজি ধৰক 1 কোটি টকা। আজি যদি হনুপত প্ৰিয় প্ৰভু 1 কোটি টকা দিয়ে, কথা এটা কৈ আছোঁ, কৈছে মই তোমাক দিম, কিন্তু এটা কাম, তুমি সেৱাত একেদিনাই শেষ কৰি দিব লাগিব পূজাৰী, মই মানে সেইদিনা মই উপস্থিত থাকিম তোমালোকৰ লগত, তোমালোকে ভোজ ভাত যি কৰা ভগৱানৰ অফাৰিং কৰি পেলাই যি আমাৰ ভগৱানৰ প্ৰসাদ ডিষ্ট্ৰিবিউশ্যন কৰিবা। তো এতিয়া হনুমত প্ৰিয় প্ৰভুক যদি কয় 1 কোটি টকাৰ ভোজ ভাত কৰি দিয়া, ইয়াত প্ৰসাদ কৰি দিয়া, ক'ত খৰচা কৰিব, ইমান বাচন বৰ্তন ইমান ৰান্ধনি ক'ত পাব, আৰু বনাই ল'লে যেনিবা 1 কোটি টকা, খুৱাব কাক, খাবলৈতো মানুহ আহিব লাগিব, ভক্তটো ইমানখিনি আহিছে চান্দে প্ৰসাদ দিয়াৰ স্বত্তেও 1 কোটি টকা ক'ত পচিবল নহয়। সেই যিজন হেৰি আছিলে তেওঁ মোৰ কপাল হাত দিলে, পূজাৰীজনে ভাবিলে এইটোতো সম্ভৱ নহয়, এতিয়া কেনেকৈ কৰিম মই। আকৌ জগত শেঠে কৈছে একেদিনাই শেষ কৰিব লাগিব, মানে কণ্ডিশ্যন। তেতিয়া পূজাৰীজন বহুত চিন্তিত পৰিলে, চিন্তাত পৰি দিনে দিনে একদম তেওঁ কেইবাটাও দিন গ'ল। জগত শেঠে কৈছে পইচাটো লৈ লোৱা, তোমাৰ কি হোৱাত লগোৱা, যিকোনো এটা হাত লগাই দিয়া, তেতিয়া ক'ত কৰিব, সাধাৰণ পূজাৰী সাধাৰণ মন্দিৰ। তেতিয়া তেওঁ এনে চিন্তা কৰি কেইবাদিন হ'ল বহুত চিন্তা কৰিছে। ভগৱান এদিন সপোন দেখুৱালে পূজাৰী, এই পূজাৰী কি ইমান চিন্তা কৰিছা বোলে, ইমান চিন্তা কৰিব নালাগে, এটা কাম কৰা, তোমাৰ জগত শেঠক কৈ দিবা মোক এখন
চুপাৰী পাণ খুৱাই দিব। চুপাৰী পাণ মাত্ৰ 3 টকাত পায় আৰু পইচা দিছে 1 কোটি টকা। তো এতিয়া তো পূজাৰী কৈছে পাণ খাব প্ৰভু, আপুনি পাণ খাব মাত্ৰ এইটো 5 টকা 3 টকা লাগিব, আৰু জগত চেটেতো 1 লাখ টকা দিম কৈছে। বোলে ৰবা সেই পাণখন আকৌ এনেকুৱা পাণ নহয় নহয়, সেই পাণখনত যিটো চূণ থাকিব, সেই চূণটো জগমুক্তা চূণা, কি গজমুক্তা চূণা। গজমুক্তা চূণা, গজমুক্তা চূণা আকৌ কি বস্তু মই বুজাই দিছোঁ না, তুমি ৰবা। গজমুক্তা চূণা মানে হ'ল, গজ মানে হাতী। হাতী, কিছুমান হাতী আছে মানে খুব পাবলৈ ৰেয়াৰ, সেই হাতীৰ মাথাত এটা মণি থাকে, মুক্তা থাকে, সেই মুক্তাটোৰ ভিতৰত অলপ চূণ থাকে, সেই চূণটো দি মই পাণটো খাম। চব হাতীত নাপায়, ক'ৰবাত 1-2 হাজাৰ হাতীৰ মাজত ক'ৰবাত এটাহে ওলাব। সেই হাতীটোৰ চূণটো লৈ আহিলে সেইটো পাণ এটা খাই চুপাৰী পাণ মোক দিবলৈ ক'বা, তোমাৰ বোলে জগত শেঠৰ ইচ্ছা পূৰণ হৈ যাব। দিব বিচাৰিছে তো, হ'ব, এখন পাণ খোৱালে হ'ল মোক। গুচি গ'ল। ৰাতি সাৰ পালে ৰাতিপুৱা, পূজাৰী আৰে কি হ'ব দেখিলোঁ, এই গজমুক্তা চূণা দি পাণ, বঢ়িয়া, এতিয়া মই যাম জগত শেঠৰ ওচৰত। সি বোলে বহুত পইচা দিব বিচাৰিছে, আজি খোৱাও কি পাণ ভগৱানক। তাৰপিছত একদম নিজৰ পূজা ফূৰ্তিত একদম ধাম ধুম কৰিলে, ৰাতিপুৱা ঢোল তাল কেজৰা একদম মংগল আৰতি কৰি চিধা একদম গুচি গ'ল জগত শেঠৰ ঘৰত। গৈ পেলাই প্ৰভু সি উঠাই নাই, লুঙি চুঙি মাৰি, এই বোলে ৰাতিপুৱা এখন আহিছে পূজাৰী, ঘটনা কি? বোলে মই আহিলোঁ, প্ৰভু আজি সপোনত দৰ্শন দিলে। সপোনত দৰ্শন দিছে, বহুত ভাল কথা, কি হ'ল কোৱা? তুমি বোলে মোক কিবা দিব বিচাৰিলোঁ, কি কৰিলা তুমি? বোলে সেইটো কাৰণেতো আহিলোঁ, বোলে মই আপোনাৰ পইচাটো এতিয়া ল'ব পাৰিম। বোলে মই লোৱা, কি কৰিবা? বোলে নহয় বোলে হেৰি, আপুনি আপোনাৰ পৰা বোলে এখন চুপাৰী পাণ খাব বিচাৰে। চুপাৰী পাণ বুলি কৈছে, পাণ বুলি কৈছে, পাণ এখন খাব বিচাৰে। পাণ 5 টকা 3 টকাত পাণ পায়, অলপ দামীখন 20 টকা হ'ব, 100 টকা হ'ব, আৰু কি 500 টকা হ'ব এখন পাণত। তাতকে কি পাণ খাব ভগৱানে? মইতো 1 লাখ টকা দিম বুলি কৈছোঁ তোমাক। কি কৈছা তোমাৰ? এই ৰ'ব বোলে পাণখন তেনেকুৱা নহয়, তাৰ চূণটো অলপ বেলেগ ধৰণৰ চূণ, এইবিলাক চূণ নহয়। বোলে কেনেকুৱা চূণ লাগিব? বোলে গজমুক্তা চূণা। গজমুক্তা চূণা, সেইটোতো শুনাই নাই এতিয়া জগত শেঠে। ক'ত পাম সেইটো? সেইটো বোলে এনেকুৱা হাতীৰ মাথাত থকা মণি, হাতী মাৰিব লাগিব, তাৰ মণিটো ওলাব লাগিব। সেই হাতী বা ক'ত পাম? গোটেই জগত বিচাৰিব লাগিব, ক'ৰবাতহে পাব আপুনি। বোলে আপোনাৰ 1 কোটি টকা খৰচা হৈ যাব, চিন্তা নকৰিব, এতিয়া পাণখন খুৱাই দিয়ক ভগৱানক, আৰু মই যাওঁ, বাই বাই। পূজাৰী গুচি আহিলে, একদম নিজৰ খোজ, এতিয়া যা যি কৰ কৰি থাক, ইমান দিনটো মোৰে শাস্তি হ'ল, এতিয়া তই টেনশ্যন লৈ থাক। এতিয়া তাৰ গোটেই সিটো টকা আছে, টকা থকা মানুহ ইমান সহজে পৰি নিদিয়ে। সম্পত্তি আছে, অহংকাৰ থকা মানুহ কেতিয়াও পৰি নিদিয়ে। আৰে বিচাৰি ওলাই দিম, হাতী কি আছে, খুৱাই দিম ভগৱানক পাণ এটা। গোটেই বিচাৰিলে, বিচাৰি ক'ত কিমান হাতী আছে, গোটেই বিচাৰি একদম দেশৰ ইমূৰ পৰা সিমূৰ পাই গ'ল। গজমুক্তা চূণাটো মানে সি বিচাৰি নাপালে। কৈছে কোনোবাই নামটো শুনিছোঁ, কিন্তু বস্তুটো দেখা নাই আমি আজিলৈকে। ইমান হাতী বিচাৰি গজমুক্তা চূণা বিচাৰি যাব। তাৰপিছতো জগত শেঠৰ এতিয়া সমাজত ওলাবলৈ লাজ লগা হ'ল। বোলে ভগৱানক আজিলৈকে এখন পাণ খুৱাব পৰা নাই, কম লাজৰ কথা। এখন চুপাৰী পাণ খাব বিচাৰিছে, চূণটোহে অলপ বেলেগ। ইমান টকা দিব বিচাৰিছে, এখন পাণ খুৱাব পৰা নাই। এতিয়া য'তে যায় মানে তাৰ ওলাবলৈ লাজ লগা হ'ল। ক'ৰবাত যায়, অনুষ্ঠান প্ৰতিষ্ঠানত যায়, ক'ৰবাত ৰাস্তাই যায়, কোনোবাই জগত শেঠক চালাম মাৰে, নমস্কাৰ বুলি কয়, ইস্কনৰ ভক্তৰ পালে হৰে কৃষ্ণ বুলি কয়। সি ভাবিছে যে ইহঁতিতো মোক ইনচাল্ট কৰি আছে এতিয়া, যে মই ভগৱানক এখন পাণ খুৱাব পৰা নাই। চবেই কিজন সেইটো সি নিজে ভাবি আছে কাৰণে ভাবিছে, চবেই ভাবি আছে এইটো কথা, সেইকাৰণে সি মোক চেলুট মাৰিছে, চালাম মাৰিছে। নহ'লে ই মোক আগতে চালাম নেমাৰে নহয়, আজিকালি চালাম মাৰিছে, তাৰমানে মোক ইনচাল্ট কৰিছে। মই ভগৱানক, সি মানে নিজে বহুত লাজ পাইছে এতিয়া। অৱশেষত সি যে এই ভগৱানৰ সেৱাত ইমান লাগি আছে, ভগৱানৰ কাৰণে চব সময় জগন্নাথৰ চিন্তা তাৰ মাথাত, চিন্তা কৰোঁতে তাৰ হৃদয় অলপ পবিত্ৰ হৈ গ'ল। পাছত সি চিন্তা কৰিছে, এইটো আচলতে ভগৱানে মোৰ লগত লীলা কৰিলে নেকি? আচলতে মোৰ অহংকাৰ বেছি দেখুৱাইছোতো, সেইকাৰণে ভগৱানে এনেকুৱা এখন পাণ খাব বিচাৰিছে। তেতিয়া তাৰ চেতনা জাগি উঠিলে। সি ভাবিলে নাই, এইটো আচলতে ভগৱানে মোৰ অহংকাৰ ধ্বংস কৰিব। মই আগতে এনেকুৱা কাহিনী শুনিছোঁ, কিন্তু এতিয়াতো মোৰ ক্ষেত্ৰত মই এইটোৱে বুজি পালোঁ। সি একদম তাৰ তেতিয়া তীব্ৰ মানে ভিতৰৰ পৰা মানে হেৰি ওলাই আহিলে, মানে অনুশোচনা, যে মই কি ইমান অহংকাৰ দেখিছোঁ। জগতৰ যিজন নাথ, গোটেই ব্ৰহ্মাণ্ডত তেওঁ কিবা কমি আছে, আৰু তেওঁক মই মাত্ৰ 1-2 লাখ টকা দি পেলাই মোৰ কি সম্পত্তি আছে, মই তেওঁক কিবা দিব পাৰোঁ। ইমান অহংকাৰ দেখুৱাইছিলোঁ, মই তেওঁক 1 লাখ টকা দিম, ইমান ডাঙৰ কথা কৈছিলোঁ। আজি বোলে মোক ভগৱান ঠিক লেচন দিলে। এতিয়া মই বুজি পাইছোঁ যে ভগৱানৰ চৰণেই ল'ব লাগিব, এতিয়া মোৰ বেলেগ কোনো ৰাস্তা নাই।
চিধা গ'ল ভগৱানৰ ওচৰত, একদম চকু পানী উলিয়াই হৃদয়ৰ পৰা কান্দি পেলাই সি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো, প্ৰভু মই একদম চব বুজিলো তোমাৰ কথা, বোলে মোৰ ইমান কোনো যোগ্যতা নাই মই আপোনাক দিবৰ কাৰণে, আজি মই আচলতে আপোনাৰ দেখা নোদাখা, মোৰ আচলতে আচল ৰূপটোৱে আপুনি মোক ঘূৰাই দিলে, এইটোৱে মই টকাৰ মানে মোৰ সম্পত্তিৰ মানে প্ৰভাৱত পৰি পেলাই মই এই নিজৰ স্বৰূপটো উপলব্ধি কৰিব পৰা নাছিলোঁ, আজিৰ পৰা মই আপোনাৰ ভক্ত। তেনেকৈ ভগৱানে সেইকাৰণে কয় ভগৱানক জগন্নাথক, সেইকাৰণে জগন্নাথক কয় গৰ্ভভঞ্জন, এটা তেওঁৰ নাম আছে হা, তেওঁ পতিত পাৱন গৰ্ভভঞ্জন, তেওঁ বহুত নাম আছে, অনন্ত নাম আছে, তাৰ লগত এনেকুৱা ঘটনা ঘটিছে। আৰু এটা কাহিনী কৈ দিওঁ, সেইটো হ'ল ৰঘুদাসৰ কাহিনী। ৰঘুদাস ভগৱানৰ খুব মানে উত্তম ভক্ত, খুব ভাল ভক্ত, পুৰীত জগন্নাথ আছে। তো ৰঘুদাসৰ 2-3টা ঘটনা আছে, চুটিকে কৈ দিওঁ। ৰঘুদাসে ভগৱানৰ প্ৰতি ইমান প্ৰেম, কিন্তু গৰীব মানে ইমানেই গৰীব যে গৰীবতকৈও গৰীব, ধনীৰ ভিতৰত আকৌ ধনী থাকে, তাৰ ভিতৰত আকৌ ধনী থাকে ন, সি গৰীববিলাকৰ ভিতৰত গৰীব, আৰু সেই গৰীববিলাকৰ ভিতৰত আটাইতকৈ গৰীব। ভগৱানৰ ভক্তবিলাক এনেকুৱাই হয়, আৰু ভগৱানে তাৰ লগতে মজা কৰি থাকে হা, তাৰ ভগৱানে এনেকুৱা লীলা কৰি তাক গৰীব বনাই থৈ দিয়ে। যা ৰঘুদাসে কি কৰে, তাৰ ভগৱানক ফুল দিব ইচ্ছা, মালা দিব ইচ্ছা, এতিয়া তাৰ না ফুল কিনিব পইচা আছে, না এই সূতাটো যে কিনিব লাগিব ফুলটো গুঠিবৰ কাৰণে, সূতা গুলিটো কিনিবৰ কাৰণে তাৰ লগত পইচা নাই, কেনেবাকৈ সি পেটটো খাবলৈ পাইছে, হৈ চলি আছে, ক'ৰবাত কিবা পাই যায় ভগৱানৰ আশীৰ্বাদত। তাৰপিছত সি সদায় কি কৰে, সি কলগছৰ কিছুমান এনেকৈ সূতা ওলায়, কলগছ শুকাই গ'লে সূতা ওলায়, এইটো সূতা দি পেলাই ফুলবিলাক ক'ৰবাৰ পৰা আদি গছত য'ৰ পৰা ত'ৰ পৰা অলপমান আনি পেলাই গোটেই অলপ ফুলৰ মালা বনায়, আৰু এটা ফুল এনেকুৱা দীঘল, এটা ফুল চুটি, এটা ফুল এনেকুৱা, ফুলৰ মালাটো কেনেকৈ দেখাব, আৰে প্ৰেমৰ ভক্তিৰে সি সেইটোৱে বনালে ভগৱানৰ, তাৰ বাহিৰে তাৰ সাধ্য নাই। সেই মালাটো লৈ পিনি জগন্নাথৰ মূল পুৰোহিতক দিব, বোলে প্ৰভু বোলে মালাডাল ক'ৰ পৰা আনিছে এডাল মালা, এইটো মালা এইটো পিন্ধাম নি ভগৱানক, ইমান দৰ্শনাৰ্থী আহি থাকে দিনটো, এইটো মালা পিন্ধালে মানুহ দেখিলে কি ক'ব, যা ইয়াত এডাল মালা দিব আহিছে, তাকো সূতা এটাও নাই, এইটো কিয় কলগছ কিবা সূতা লগাই আনিছে, তো যাহা ইয়াৰ পৰা পঠিয়াই দি থাক। বেচেৰা সদায় মনত দুখ, প্ৰভু আমি দুখীয়া হ'ব পাৰোঁ, আমাৰ এইখিনি ফুলৰ মালা আপুনি গ্ৰহণ নকৰে, এটা ফুল আমি কি দিব পাৰোঁ আপোনাক হা, তো আমাৰ হাতত কি দিব লগা আছে, একো নাই, আমি এইখিনিকে দিছোঁ, তে ভগৱানে গ্ৰহণ নকৰে। তে এনেকৈ যেতিয়া সি কণ্ডন কৰে, যেতিয়া মনত দুখ কৰে, তেতিয়া কি হয়, ভগৱানৰ লীলা আৰম্ভ কৰি দিয়ে। পূজাৰীটো একদম পুৰা একদম ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া ফুলৰ মালা আনি পেলাই, একদম সুগন্ধি ফুলৰ মালা আনি একদম ডাঙৰ ডাঙৰ মালা পিন্ধাই ভগৱানক। এদিন কি হ'ল, ভগৱানক পিন্ধাইছে, কিবা উৎসৱো আছিলে হ'বলা, ধুনীয়া ডাঙৰ মালা পিন্ধাইছে, তাৰপিছত পূজাৰী অকণমান সেইফালে গ'ল, মালা পৰি গ'ল তলত। আৰে পূজাৰী আহিলে, কোনোদিন মালা নপৰে, এই সূতাটো সিহঁতি ভাল লগোৱা নাই, আকৌ ভালকৈ বান্ধি মেলি পিন্ধালে, অলপ সিফালে গ'ল, আকৌ পৰি গ'ল। আৰে ঘটনা কি, নাই এইটো মালা চেঞ্জ কৰি দিয়া, সূতাটো কিবা গণ্ডগোল হৈছে, ছিগি গৈছে, বেলেগ মোটা সূতা দি প্লাষ্টিক সূতা দিব ন, এনেকৈ বনাই মেলি আকৌ পিন্ধাই পিনি এইবাৰ ঠিক আছে দেই, এতিয়া ঠিক আছে, ঠিক আছে, চব ঠিক আছে, কথা পাতিলে চবে, এতিয়া ভাল আছে, এতিয়া নাই পৰে, নপৰে, এতিয়া কিন্তু থাকি যাব, ঠিক আছে। সেইফালে গুচি গ'ল, অলপ আকৌ পৰি গ'ল। আৰে ঘটনা কি, পূজাৰীবিলাকৰ চিন্তা হৈ গ'ল, ভগৱানে এইটো এনেকৈ কৰিছে মানে নিশ্চয় কিবা এটা অসন্তুষ্ট হৈছে ভগৱান। তাৰপিছত তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, প্ৰভু কি হ'ল, কি অপৰাধ কৰিলোঁ আপোনাৰ ওচৰত, ৰাতি দেখুৱালে হ'ব নহয়, মোৰ ভক্ত এইটো ৰঘুদাস, তাৰ মালাটো লোৱা নাই, সি ইমান ভক্তি আনি মোক মালাটো দিছে, তাৰ মালা পিন্ধা মোক, মই তেতিয়া তোৰ মালা পিন্ধিম। তাৰপিছত যেতিয়া ৰাতিপুৱা সাৰ পাই হুলস্থুল লাগি গ'ল, ৰঘুদাসৰ মালা পিন্ধিব ভগৱানে, মামুলি কথা নহয় ন, ভগৱানে সপোন দেখাইছে খালি ৰঘুদাসৰ কাৰণ, এনেকৈ ভগৱানে সপোনত ক'ত আহে য'তে ত'তে, নাহে নহয়। তেওঁ ৰঘুদাস ভগৱানৰ কিমান পৰম ভক্ত হ'বলৈ, কিমান তাৰ হৃদয়ৰ পৰা ভগৱানক সি মালাডাল দিব বিচাৰিছে, সেইটো আজি ভগৱানে গ্ৰহণ কৰিবলৈ, ভগৱানৰ উপায়বিহীন হৈ পিনে সপোনত আহি পেলাই তেওঁক নিৰ্দেশ দিবলৈ, ৰঘুদাসৰ মালা মই পিন্ধিম। তেতিয়া হুলস্থুল লাগি গ'ল, আৰে বাপৰে ৰঘুদাসৰ মালা পিন্ধিব ভগৱানে, তাৰমানে ৰঘুদাস কেনেকুৱা ভক্ত হ'ব লাগিব ভগৱানৰ, একদম প্ৰমাণেই হৈ গ'ল সেইটো, আৰু চবেই গম পালে ৰঘুদাস ভগৱান বহুত ডাঙৰ ভক্ত। যিয়ে নহওক, তেতিয়াৰ পৰা বোলে আজিলৈকে ট্ৰেডিশ্যনেলি সেই কি বুলি কয়, কলগছৰ সূতাৰে বনোৱা মালা এতিয়ালৈকে পিন্ধাই থাকে জগন্নাথক, এতিয়াও সেইটো ট্ৰেডিশ্যন চলি আছে তেতিয়াৰ পৰা, ৰঘুদাসৰ সেইটো আজিলৈকে আছে। তো এনেকুৱা ধুনীয়া ভগৱানৰ জগন্নাথৰ লীলা আছে ভগভক্তৰ লগত। সেই ৰঘুদাসৰ এবাৰ কি হ'ল, তেওঁ খুব বেমাৰ মানে ইমান বেমাৰ হৈ গ'ল যে তেওঁ মানে ঘৰটো ঝুপৰি, আৰু ঘৰটো চবফালে পানীয়ে পৰে, থাকিবতো ঠাই নাই তাৰ, ক'লো ভিকাৰীটো ভিকাৰী,
ভক্তটো ঠিক আছে 24 ঘণ্টা তাৰ কিছু ভগৱানৰ চিন্তা বাহিৰে আৰু চিন্তাই নাই আৰু সন্তুষ্টই থাকে, অসন্তুষ্ট কেতিয়াও নাথাকে, যিয়ে থাকক নাথাকক ভক্ত সদায় সন্তুষ্ট, যি পায় তাতে সন্তুষ্ট। বোলে ভগৱান তুমি এনেকৈ ৰাখিছা বহুত খুচ। তাৰপিছত এতিয়া তাৰ এনেকুৱা অৱস্থা হৈ গ'ল যে ৰঘুদাসৰ এতিয়া মানে কাপোৰে কানিয়ে তাৰ বিচনাতে চব মলমূত্ৰ পাছ, দুৰ্গন্ধ, অৱস্থা বেয়া। ৰঘুদাসে ভাবিলে কি হ'ব, মোৰ কি গতি হ'ব এতিয়া, মই এনেকৈ মৰিব লাগিব, কোনো কথা নাই, ভগৱান যদি এইটোৱে ইচ্ছা হয় সেইটোৱে একচেপ্টেড, কোনো কথা নাই। কিন্তু পাছত এতিয়া ৰাতি কোনোবাই দেখিলে, ৰাতিপুৱা দেখিছে আৰে চব চফা হৈ গ'ল, মোৰ একো লেতেৰা বস্তু নাই, চাফ চিকুণ, ৰুম চুম চব চফা। ঘটনা কি ভাবিছে, কোনে কৰিলে? মোৰ না কোনোবা আত্মীয় স্বজন আছে, না বেলেগ ভিখাৰী আহি পেলাই কোনোবা ভিখাৰী কৰিবলৈ কাৰোবাৰ মানসিকতাই নাথাকে, গতিকে কোন হ'ব পাৰে? পূজাৰীবিলাক আহি পাণ্ডা, এইটো কল্পনাও কৰিব নোৱাৰি। আৰু পুৰীত কোনো নাই তেনেকুৱা ব্যক্তি, কোন হ'ব পাৰে? বহুত চিন্তিত হৈ গ'ল। এদিন দুদিন ডেইলি চফা হৈ যায়। তাৰপিছত সি বহুত ধ্যান কৰিলে, প্ৰভু এইটো কি হৈছে মই বুজিব পৰা নাই। তেতিয়া ভগৱানে আহি তেওঁ সপোনত দেখাই দিলে, ৰঘুদাস বোলে বহুত সেৱা কৰিছা, মোৰ ইমান ভক্তি কৰিছা যে ইমান ভক্তি মই তোমাৰ ভক্তিত বান্ধোনত পৰি গৈছোঁ, আৰু সেইকাৰণে মই তোমাৰ সেৱালৈ যায় শ্ৰী শ্ৰী ৰাধা মাধৱ, তো মই তোমাৰ সেৱালৈ লৈ মোৰো ইচ্ছা হৈছে যে মই মোৰ ভকতৰ অলপ সেৱা কৰোঁ, মই তোমাৰ সেৱা কৰিবৰ কাৰণে আগ্ৰহ কৰোঁ, আৰু সেইকাৰণে তোমাৰ যে এইবিলাক দেখিছা এইবিলাক চব মই কৰিছোঁ। হে প্ৰভু আপুনি কৰিছে, হাই মোৰতো বহুত ডাঙৰ অপৰাধ হৈ গ'ল, আপুনি আহি পেলাই মোৰ এইবোৰ চাফ চিকুণ কৰিছে। জগন্নাথে এই বুলি কৈ পিনি আৰু হাতখন আগবঢ়াইছিলে কিবা চফা কৰিবৰ কাৰণে, কিবা ল'বৰ কাৰণে, ধৰিলে হাততে ৰঘুদাসে, ধৰি পেলাই আৰু মানে আপুনি আৰু এইটো নকৰিব দয়া কৰি, এনেকুৱা কথা। তাৰপিছতে তেনেকৈ ৰঘুদাস সাৰ পাই গ'ল। সাৰ পাই পিনি তাৰপিছত আৰু পাছত তেওঁ ৰোগ ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল লাহে লাহে। তাৰপিছত ৰঘুদাসৰ লগত ভগৱানৰ এটা ধুনীয়া আন্তৰিক সম্বন্ধ, এতিয়া কথাও পাতে আজিকালি। তাৰপিছত কি হ'ল, এতিয়া ভগৱানৰ লগত, জগন্নাথৰ লগত ৰঘুদাসৰ মানে একদম পুৰা ঘনিষ্ঠ সম্বন্ধ, আৰু এতিয়া সপোনে আহিয়ে থাকে। এতিয়া তাৰপিছত কি হ'ল, এবাৰ ৰঘুদাসক ভগৱানে এটা প্ৰস্তাৱ দিলে জগন্নাথে, এনেকুৱা দিনতে আৰু বোলে ৰঘুদাস বোলে এটা কাম কৰোঁ বোলে আমি। বোলে কি কৰোঁ? বোলে তুমি আমাৰ ৰজাৰ কঁঠালৰ বাৰীটো আছে নহয়, কঁঠাল খাবলৈ মন গৈছে, বোলে কঁঠাল এটা চুৰ কৰি লওঁ বোলা। বহু কি কথা কয় আৰু, কঁঠাল চুৰ কৰিব আপুনি আৰু মোক লগ ধৰিছে, কঁঠাল চুৰ কৰিবলৈ? আপুনি কঁঠাল খাবলৈ ইচ্ছা কৰিলে আমি ক'ৰবাত এটা ভিক্ষা হাত পাতি দিলে আপুনি কঁঠাল খাব ইচ্ছা কৰিছে বুলি গোটেই জগতৰ ভক্তবিলাকে আনি কঁঠাল দম লগাই দিব ট্ৰাকে ইয়াত, আৰু আপুনি চুৰ কৰিবলৈ যাবলৈ কি দৰকাৰ আছে? কৈছে নহয় হে, বোলে চুৰ কৰি খোৱা বস্তুৰ মজাই বেলেগ। মই যেতিয়া কৃষ্ণ আছিল নহয় দাপৰ যুগত, তেতিয়া তই মাখন চুৰ কৰি খাইছিলোঁ, কি কাৰণে খাইছিলোঁ? মোৰ ঘৰত কিবা কমি আছিলে নেকি? কমি নাছিলে। নন্দ মহাদেৱত 9 লাখ গাই আছিলে, কি কমি আছিলে? পদ্মগ্ৰন্থা গাইৰ মাখন আছিলে, তথাপিতো মই চুৰ কৰি খাইছিলোঁ। চুৰ কৰি খোৱা মজা বেলেগ, তুমি বুজা নাই। ব'লাচোন আজি মোৰ লগত অলপ খাবা, কঁঠাল চুৰ কৰি কেনেকুৱা মজা লাগে, টেষ্ট লাগিব চাবা তুমি। তেতিয়া কি হ'ল, তেতিয়া বোলে ৰঘুদাসে ভগৱানে ইচ্ছা কৰিছে, প্ৰভু ঠিক আছে, কিন্তু আপুনি জানে নে নাজানে, আপুনি যিখন বাৰীৰ কথা কৈছে কঁঠালৰ বাৰী, তাত দাণ্ডা ইমান ডাঙৰ 6 ফুট দাণ্ডা লৈ পিনি ৰাতি পহৰাদাৰ থাকে। দাণ্ডাকেইটা পহৰাদাৰ ধৰিলে কি হ'ব কওকচোন? আমাৰ গতি যিকেইটা মোটা দাণ্ডা লৈ থাকে কি কৰিব? বোলে নহয় তুমি চিন্তা নকৰিবাচোন, চব ব্যৱস্থা হৈ যাব, মই আছোঁ নহয়। তাৰপিছত বোলে ঠিক আছে, তেনেহ'লে আপুনি বিচাৰিছে যদি যাম আৰু ৰাতি চুৰ কৰিবলৈ কঁঠাল। অৱশেষত ৰাতি দুইজন একদম টঙালি মাৰি ওলালে কঁঠাল চুৰ কৰিবলৈ, বুজিছেনে? তাৰ ৰাতি মানে যেতিয়া ভগৱানৰ জগন্নাথৰ পূজা হোৱা চব বন্ধ হ'ল, পূজাৰ ডিপাৰ্টমেণ্ট পুৰা বন্ধ হৈ গ'ল, মন্দিৰ বন্ধ হৈ গ'ল। তাৰপিছত জগন্নাথ চুৰ কৰিব ওলাইছে ৰঘুদাসৰ ভক্তবোৰক। দুইটি ওলাই পিনে জগন্নাথে কৈছে এইফালে বলা বুজিছা ৰঘুদাস, মই জানো চব, এই কঁঠাল এতিয়া নতুন পকিছে নহয়, পকিবলৈ আৰম্ভ কৰিছে, এইফালে যাম যে ডাঙৰ গছটো যে তাৰ ওপৰতে কঁঠাল পকিছে, মই জানো তো গোন্ধ একদম মোৰ ইয়ালৈকে আহিছে, মন্দিৰলৈকে আহি আছে, মই কোনদিনা কঁঠাল খাওঁ লাগি আছে। বোলে বতাহ মাৰিলে কঁঠাল বাৰী গোন্ধ আহি যায় বোলে, কঁঠালৰ গোন্ধ। বোলে ব'ল একদম তাতে যাওঁ আৰু। গৈ পাই গ'ল বাৰী, গৈ পেলাই তাৰপিছতে ৰঘুদাসক ক'লে বোলে হেৰি নহয়, তুমি কঁঠাল গছৰ ওপৰত উঠা, মইতো উঠিব নোৱাৰোঁ, তুমি কঁঠাল গছৰ ওপৰত উঠা, এই মই বোলে তলত থাকিম, তুমি চাবা কঁঠালবোৰ পিটিকি কোমলটো ওপৰত পেলাই দিবা, মই ধৰি ল'ম তলত, আৱাজ নাহে, চুপচাপ। কাৰণ আৱাজ আহিলেই পঢ়া জাগিটা ওচৰতে ক'ৰবাত আছে নহয়, গম পাব লাগিলে ঘটনা হ'ব,
বোলে প্ৰভু আপুনি ধৰিব তেতিয়াহ'লে আন্ধাৰতো মই একো দেখা নাই ওপৰৰ পৰা পেলাই দিম চিন্তা নকৰিবা প্ৰভু এইটো কঁঠাল পকা নাই সেইটো কঁঠাল পকা নাই চিন্তা নাই তুমি ৰাফলৈ যোৱা ডাঙৰ কঁঠাল এটা পকি আছে গৈ গৈ প্ৰভু পাইছোঁ এইটো বৰ ডাঙৰ কঁঠাল এটা ধুনীয়া কঁঠাল এটা পকি আছে বোলে এইটো পেলাওঁ নে বোলে পেলাই দিয়া ৰ'বা মই ধৰিম ৰৈ পেলাই মই ৰেডি প্ৰভু আপুনি ৰেডি নে বোলে মই ৰেডি পেলাই দিওঁ বোলে দিয়া এইফালে এইখিনি পেলাইছোঁ এৰিছোঁ দেই ধৰিব দিলে এৰি ওপৰৰ পৰা জগন্নাথে নধৰিলে তলত আঁতৰি দিলে ঢাপকে পৰিলে ইমান ডাঙৰ কঁঠাল ইমান আৱাজ দিলে ঢাপকে সেইফালে হুলস্থুল লাগি গ'ল পঢ়াদাৰকেইটা ক'ত আছিলে এই ক'ত কোন এইটো চোৰ ধৰ 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 গোটেইকেইটা দৌৰি আহিলে নহয় জগন্নাথে ভাবিলে এতিয়াতো ধৰিব মোক কি কৰা যায় পলা তাৰ পৰা মাৰ দৌৰ জগন্নাথ একে জাপে পলালে ৰঘুৰাজ গছৰ ওপৰতে থাকিলে ভক্ত থাকি গ'ল ওপৰত ভগৱান পলালে গৈ আহি একদম ফেফাই জোপাই ভগৱান আহি নিজৰ আসনত বহি আৰু উশাহ লৈছে আৰু বোলে বাচিলো আজি মই অকণমানতে নধৰিলে হা ইফালে আহি পেলাই কঁঠাল বিচাৰি বিচাৰি দেখিলে ইমান ডাঙৰ কঁঠাল ইয়াত পৰি আছে ইয়াত কঁঠাল পৰি আছে গছত কঁঠাল পকিছে আমি গম নাপাওঁ চোৰে গম পাই দেখিছা চোৰ তাৰমানে গছৰ ওপৰত আছে চাইছে অৰে বাপৰে এইটোতো ভক্ত এইটো গছৰ ওপৰত উঠি আছে বোলে দিনততো হৰিনাম কৰি থাকে মহাভক্ত ৰাতি দেখিছো কঁঠাল চোৰ এইবোলে চব দুমুখীয়া দেখিছা বোলে কলিযুগৰ মানুহ বোলে এইটো ভক্ত নে এইটো চোৰ হয় বোলে এইটো বৰ ডাঙৰ কথা হৈ গ'ল এইটোতো ভক্ত হৈ ওপৰত উঠি আছে কি কৰা যায় তাক বোলে নাই এনেকুৱা ভক্ত বিচাৰটো আমি কৰিব নোৱাৰিম বোলে ৰজাক এতিয়াই খবৰ দিয়া বোলে ইমিডিয়েট ৰজাক খবৰ দিলে মহাৰাজ বোলে ভক্ত বোলে কঁঠাল চুৰ কৰিবলৈ ওপৰত উঠিছে ভক্ত চুৰ কৰিবলৈ আহিলে ঘটনা কি বোলা বোলে ময়ো চাবলৈ যাওঁ আহিলে মহাৰাজ আহি পেলাই আহিছে আৰে বাবা প্ৰভু আপুনি ঈশ্বৰ আপুনি ওপৰত আপুনি কঁঠাল খাবলৈ ইচ্ছা আছিলে মোক নক'লে কেলে একটা কঁঠাল পঠিয়াই দিলেহেঁতেন পকা কঁঠাল আপুনি বোলে ভকত হৈ পিনি বোলে আহক নামি আহক ৰঘুদাসে কি কৰিছে ওপৰত প্ৰথমটো যেতিয়া আহিলে মাথা ঠাত দিছে প্ৰভু ক'ত ফচালা আনি মোক গছৰ ওপৰত তুমিতো পলাই গ'লা মই ফচি গ'লো তাৰপিছত যেতিয়া ৰজা আহিলে তেতিয়া কি ভাবিছে ৰজাও আহি গ'ল এতিয়া বৰ ডাঙৰ কথা হ'ল এতিয়া মইতো বৰ বিপদত পৰিলো বোলে জগন্নাথে আৰু এনেকুৱা লীলা কৰিব লাগে মূলত সি আহিছে মিচিক মাছাক হাঁহি আছে আৰু তাৰপিছত তলত নামি ক'লে প্ৰভু মহাৰাজ বোলে আচল চোৰটো মই নহয় আচল চোৰ পলাই গ'ল বোলে কোন আচল চোৰ সেইজনে বোলে তাত থকাজন জগন্নাথ কি কথা কৈছা বোলে মই মিছাকে নাই কোৱা সঁচা কথা কৈছোঁ একদম সঁচা কথা বোলে একদম সঁচা কথা কৈছোঁ তাৰপিছতে তেনেকৈ ধৰণে তেতিয়া মানে মহাৰাজে বিশ্বাস কৰিলে কথাটো তাৰপিছতে বাকীবিলাকে বহুতে বিশ্বাস কৰিছে বহুতে বিশ্বাস কৰা নাই কথাটো তাৰ পিছদিনাখন আচল কথাটো সম্পূৰ্ণ ওলাই পৰিলে যিদিনা ৰাতিপুৱা পিছদিনাখন যেতিয়া মঙল আৰতি দৰ্জা খুলিছে আৰু পূজাৰী আহি পেলাই দৰ্জা খুলিছে চব ঠিক ঠাক কৰিছে কৰি পেলাই তাৰপিছত হঠাৎ দেখিলে যে জগন্নাথৰ উত্তৰীখন নাই এনেকৈ জগন্নাথ বলদেৱ উত্তৰি দিয়া থাকে নহয় কাপোৰখন নাই গলা কাপোৰটো ক'ত গ'ল এইটো পূজাৰী ভাবিলে দৰ্জাটো লক কৰা আছে সোমালে চোৰ কোনফালে আৰু নিলে আৰু ভগৱানৰ বেলেগ অলংকাৰ নিলে উত্তৰীখনে নিবলৈ পালে কথাটো বুজি পোৱা নাই এইফালে য'ত চুৰ কৰিছিলে তাতো হুলস্থুল লাগি আছে নহয় মানুহ চব আহিছে কালি এনেকুৱা হ'ল বোলে ভক্ত উঠি চুৰ কৰিছে তাৰপিছত চবে চাবলৈ আহিছে দেখিছে সেইফালে যিফালে চুৰ পলাইছিলে সেই চুৰ পলোৱা ৰাস্তাত কোনোবা কাটা গছত লাগি পেলাই উত্তৰি এটা ওলমিছে উত্তৰিটো দেখিলে আৰে এইটোতো মানুহৰ উত্তৰি নহয় এনেকুৱা সাধাৰণ কাপোৰ নহয় এইটোতো ভগৱানৰ যিবিলাক পিন্ধে এনেকুৱা ধৰণৰ কাপোৰ চবেই ভাবিলে এইটো ভগৱানৰ কাপোৰ ইয়াত কেনেকৈ আহিল তাৰমানে ৰঘুদাসে কোৱা কথাটো হয় এইটো জগন্নাথে আছিলে প্ৰমাণ জগন্নাথেও ৰাখি থৈ আহিলে তাৰমানে তো এনেকৈ ধৰণে জগন্নাথৰ লীলা ভক্তৰ লগত খুব আনন্দদায়ক আৰু আমোদদায়ক তো এনেকৈ ধৰণে লীলা ভগৱানে বহুত কৰে সেইকাৰণে জগন্নাথৰ এতিয়া প্ৰচাৰ বহুত বাঢ়ি গৈছে আৰু পপুলাৰিটি জগন্নাথৰ বহুত বাঢ়ি গৈছে এতিয়া ঘৰে ঘৰে জগন্নাথ ভক্তবিলাকে সকলোৱে কৰে ভাল কথা ঠিকে আছে একো বেয়া নহয় এনেকৈ ধৰণে আচলতে জগন্নাথৰ যিটো ৰূপত ভগৱান কৃষ্ণই হয় কৃষ্ণ আহি বেলেগ ৰূপত ভগৱানে বেলেগ ধৰণে অৱতাৰ লয় আৰু বেলেগ অৱতাৰত বেলেগ ভগৱানে লীলা সম্পাদন কৰে বৰাহৰ ৰূপত আহিছে মৎস্য ৰূপত আহিছে কুৰ্মৰ ৰূপত আহিছে তেওঁ বেলেগ বামন ৰূপত আহিছে বেলেগ তেওঁ লীলা সম্পাদন কৰিছে জগন্নাথৰ ওপৰত আহি পেলাই ভক্তসকলৰো তেনেকৈ আনন্দ দিয়ে ভগৱানক তো এনেকৈ ধৰণে ভগৱানৰ ভক্তসকল সদায় আনন্দত থাকে ধন্যবাদ আপোনালোকে বহুত সময় ধৰি শ্ৰৱণ কৰিবলগীয়া হ'ল মোক অকণমান সময় ল'লোঁ বহুত দিনৰ মূৰত পালোঁ আপোনালোকক